নমস্কাৰ আমি আগৰ ক্লাছত অধিকাৰৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু আজি আমি অধিকাৰৰ যিবিলাক বেলেগ বেলেগ তত্ত্ব আছে সেই তত্ত্ববিলাকৰ বিষয়ে আমি আলোচনা কৰিম আগৰ ক্লাছত আমি যেটা অধিকাৰৰ বিষয়ে পঢ়িছিলোঁ নিশ্চয় তোমালোকৰ মনত আছে যে অধিকাৰ বুলি ক'লে আমি কি বুজো যে আমাৰ কিছুমান আত্মবিকাশৰ কাৰণে আমাক কিছুমান সুবিধাৰ প্ৰয়োজন আৰু এই সুবিধাসমূহ কোনে দিব আমাক চৰকাৰে দিব আৰু এই অধিকাৰসমূহ নহ'লে এজন ব্যক্তিৰ আত্মবিকাশ হ'ব নোৱাৰে যেনেকে এটা গছৰ পুলি এজোপা গছ পুলি ৰুলে তাৰ কিছুমান বস্তু লাগিব সাৰ লাগিব আৰু সেই সাৰ ধৰা মাটি পানী তাৰপিছতে সানলাইট এই বস্তুবিলাকৰ প্ৰয়োজন এইবিলাক নহ'লে গছৰ পুলিটো ধুনীয়াকৈ নিয়াৰিকৈ বাঢ়িব নোৱাৰে ঠিক তেনেকৈ আমাৰ বিকাশৰ কাৰণে মানুহৰ বিকাশৰ কাৰণে মানুহক কিছুমান সুযোগ সুবিধা দিব লাগিব আৰু এই সুযোগ সুবিধাবিলাক আমি সমাজখনত থাকিহে আমি চৰকাৰৰ পৰা ৰক্ষণাবেক্ষণ লৈ এই অধিকাৰসমূহ উপভোগ কৰিব পাৰিম আৰু এই অধিকাৰসমূহ আমাক দিওঁতে আমি লাহে লাহে যেতিয়া আলোচনা কৰি যাম বিভিন্ন তত্ত্ববোৰ তেতিয়া আমি পাম যে বেলেগ বেলেগ পলিটিকেল ফিলচফাৰ্ছে অধিকাৰৰ বিষয়ে কেনেকৈ তেওঁলোকে কি মতামত দিছে গতিকে অধিকাৰ সকলো ব্যক্তিৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় বস্তু যদি অধিকাৰ নাথাকে তেতিয়াহ'লে আমি এজন ভাল ব্যক্তি হিচাপে এই সমাজখনত আমি থাকিব নোৱাৰিম আমাৰ এজন ব্যক্তিৰ বহুতবিলাক দিশ আছে আমাৰ ৰাজনৈতিক দিশ আছে আমাৰ সামাজিক দিশ আছে আমাৰ অৰ্থনৈতিক দিশ আছে আৰু এই দিশবিলাক পৰিপূৰণ কৰিবৰ কাৰণে চৰকাৰে আমাক কিছুমান ব্যৱস্থা কৰি দিব লাগিব আৰু এই ব্যৱস্থাবিলাককে যিবিলাক এনজয় কৰি পেলাই যিবিলাক সুবিধা লৈ পেলাই আমি আমাৰ আত্মবিকাশ কৰিব পাৰোঁ যিবিলাক সুযোগ সুবিধাৰ দ্বাৰা আমাৰ উন্নতি হয় সেইবিলাককে আমি কি বুলি কওঁ আমি অধিকাৰ বুলি কওঁ এতিয়া থিয়ৰিজবিলাক কি অধিকাৰৰ বেলেগ বেলেগ থিয়ৰিজ আছে এই থিয়ৰিজবিলাকৰ অধিকাৰবিলাকৰ ভিতৰত হৈছে কি প্ৰাকৃতিক অধিকাৰ তত্ত্ব যিটোক আমি নেচাৰেল ৰাইটছ থিয়ৰি বুলি ইংলিছত কওঁ বা বৈধিক তত্ত্ব বা যিটো লিগেল থিয়ৰি তাৰপিছতে আহিলে আদৰ্শবাদী তত্ত্ব বা যিটো আইডিয়েলিষ্টিক থিয়ৰি অফ ৰাইটছ তাৰপিছতে আহিলে হিষ্টৰিকেল থিয়ৰি অফ ৰাইটছ তাৰপিছতে আহিলে মাৰ্ক্সৰ যিটো কনচেপ্ট অফ ৰাইটছ এতিয়া যিটো প্ৰাকৃতিক তত্ত্ব বা অধিকাৰ এই অধিকাৰটোৱেনো কি বুজায় যে আমি অধিকাৰ বুলি যেতিয়া ক'লোঁ আমি আগতেও পঢ়িছোঁ বহুত অধিকাৰৰ বিষয়ে বা যেতিয়াই আমাৰ মনত বা আমি যেতিয়া কাৰোবাৰ লগত কথা পাতোঁ আমি অধিকাৰ শব্দটো খুব সঘনাই প্ৰয়োগ কৰোঁ কিন্তু এই অধিকাৰ শব্দটো প্ৰয়োগ কৰোঁতে এটা বেলেগ বেলেগ মানুহৰ লগত বা বেলেগ বেলেগ ৰিলেশ্যনশ্বিপছৰ লগত অধিকাৰৰ প্ৰয়োগটো বেলেগ ধৰণে খাটে আমি পেৰেণ্টছৰ লগত কেতিয়াবা কিবা ডিমাণ্ড কৰোঁ সেইটো নাপালে কওঁ যে এইটো মোৰ অধিকাৰ মোক দিব লাগিব বন্ধু বৰ্গৰ লগতো কথাই নাই কিন্তু আমি যেতিয়াই তেতিয়াই কয় যে আমাৰ অধিকাৰ মোৰ অধিকাৰটোক এই কথাষাৰ কৈছোঁ বা এইটো মোৰ অধিকাৰ আছে এনেকৈ কোৱাৰ বা আমি আমাৰ জুনিয়ৰ্ছৰ লগত আমাৰ ছিনিয়ৰ্ছৰ লগত আমি কথাবিলাক কেনেকৈ কওঁ সেইটো ডিপেণ্ড কৰে যে আমি কি ধৰণে আমি এই অধিকাৰটো লৈছোঁ এতিয়া প্ৰশ্ন হ'ল এই অধিকাৰখিনি আমি কোনদিনাখনৰ পৰা পাইছোঁ কিবা স্পেচিফিক ডেট আছেনে যে যেনেকৈ আমি ক'ব পাৰোঁ যে 1947 ভাৰতৰ স্বাধীন হৈছিলে গতিকে এইটো ডেটৰ পৰা আমি স্বাধীনতা দিৱস বুলি মানি লৈছোঁ বা আমেৰিকান ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ 1776 গতিকে এইটো ডেটৰ পৰা আমেৰিকান ইণ্ডিপেণ্ডেঞ্চ আহিলে বা ফৰাচী বিপ্লৱ এই ফৰাচী বিপ্লৱত এই ডেটটোৰ পৰা হৈছে অধিকাৰৰ জানো তেনেকুৱা কিবা ডেট আছে গতিকে অধিকাৰ তাৰমানে কেতিয়া আহিলে আৰু অধিকাৰটো ক'ৰ পৰা পালোঁ আমি আগৰ দিনত এতিয়া যদি আমি আজি বৰ্তমান যুগলৈ চাওঁ তেতিয়া আমি কি দেখোঁ যে আমাৰ এখন সংবিধান সভা আছে আমাৰ সংসদ আছে আমাৰ লেজিছলেটিভ এছেম্বলি আছে যিবিলাকে আইনবিলাক ৰচনা কৰে আৰু এই আইনবিলাক আমি অধিকাৰ হিচাপে ইউজ কৰোঁ ব্যৱহাৰ কৰোঁ অতীজতে সেইবোৰ আছিলেনে বা আমাৰ সেই অধিকাৰবিলাক কি যিবিলাক আমি সদায় বিচাৰি আছোঁ গতিকে আমি যেতিয়া কৈছোঁ যে প্ৰাকৃতিক অধিকাৰ বা থিয়ৰি অফ নেচাৰেল ৰাইটছ তেতিয়া সেইটো কি বুজায় তাৰমানে মানুহ আমি যদি আদিম আগৰ কাললৈ গুচি যাওঁ সামাজিক চুক্তি গঠন কৰাৰ কথা কৈছোঁ মই ছ'চিয়েল কণ্ট্ৰেক্ট থিয়ৰিখন কিয় গঠন কৰিবলগীয়া হ'ল মানুহনো কেনেকুৱা ধৰণৰ অৱস্থাত আছিলে মানুহে এখন প্ৰাকৃতিক ষ্টেটত আছিলে যিখনক আমি প্ৰি পলিটিকেলো ক'ব পাৰোঁ প্ৰি ছ'চিয়েলো আমি কওঁ যে এনেকুৱা সমাজ ব্যৱস্থাত মানুহ আছিলে
সেই সময়তো মানুহে অধিকাৰ পাইছিলেনে বা মানুহে কিবা ধৰণৰ অধিকাৰ উপভোগ কৰিছিলেনে? গতিকে এই ধৰণে আমাৰ মনলৈ কিছুমান প্ৰশ্ন আহে আৰু এই প্ৰশ্নবিলাকৰ উত্তৰ আমি আজি দিবলৈ চেষ্টা কৰিম। আমাৰ যিখন প্ৰাকৃতিক ষ্টেট, এই প্ৰাকৃতিক ষ্টেটত মানুহে বসবাস কৰিছিলে আৰু এই প্ৰাকৃতিক ষ্টেটত বসবাস কৰোঁতে মানুহে কি বিচাৰিছিলে? মানুহে সমতাৰ কথা কৈছিলে। সেই সময়ত মানুহৰ অধিকাৰ বুলি কওঁতে মানুহে কি বুজিছিলে? সেই প্ৰাকৃতিক ষ্টেটত যেতিয়া মানুহে বসবাস কৰিছিলে তেওঁলোকে সমান অধিকাৰৰ কথা কৈছিলে, যে সমাজত থকা সকলো মানুহে সমান অধিকাৰ উপভোগ কৰিব লাগিব। আৰু এই ধাৰণাটো মই সুধিছোঁ তোমালোকক যে কোনটো ডেটৰ পৰা আহিছে। ইয়াত কোনো ডেট নাই। প্ৰাচীন কালৰ পৰাই অধিকাৰৰ ভাৱধাৰাটো আছিলে। সকলো মানুহে কিবা নহয় কিবা অধিকাৰ, কেইটামান বিশেষ অধিকাৰ তেওঁলোকে তেতিয়াৰ দিনতে ভোগ কৰি আহিছিলে। গতিকে প্ৰাচীন কালৰ পৰা এই অধিকাৰসমূহ থকাটো আমি দেখিবলৈ পাওঁ। আমি উদাহৰণস্বৰূপে ষ্টয়কসকলৰ কথা ক'ব পাৰোঁ। তেওঁলোকে সেই সময়ত কি কৰিছিলে, কিহৰ পৃষ্ঠপোষকতা কৰিছিলে? তেওঁলোকে সমতাৰ কথা কৈছিলে, যে সমাজত সকলো ধৰণৰ সমতা থকাটো তেওঁলোকে বিচাৰিছিলে। গতিকে তেওঁলোকে কিহৰ ওপৰত গুৰুত্ব দিছিলে? সমান অধিকাৰৰ ওপৰত। সমতা থাকিব কেতিয়া? যেতিয়া সমাজখনত তেওঁলোকে সমতাৰ কথা কৈছে, যে সকলো মানুহ সমান, আৰু যেতিয়া সকলো মানুহ সমান হ'ব তেতিয়া সকলো ধৰণৰ সুযোগ সুবিধা তেওঁলোকে উপভোগ কৰিব পাৰিব। এই ষ্টয়িকসকলৰ যিটো সমতাৰ ভাৱধাৰা, এইটো আমাৰ যিসকল ৰোমান ফিলচফাৰ্ছ আছে, চিচাৰিঅ হওক বা পলিবিয়াছ হওক, এওঁলোকৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলাইছিলে। গতিকে ৰোমান চিন্তাবিদসকলৰ ভাৱধাৰাত বা চিন্তাধাৰাত ষ্টয়িকসকলৰ প্ৰভাৱ আমি দেখিবলৈ পাওঁ। আৰু তেওঁলোকে কি কৈছিলে যে এই থিংকাৰ্ছসকলে কি কৈছিলে যে প্ৰাকৃতিক অধিকাৰৰ লগত সামঞ্জস্যতা ৰাখি পেলাই চৰকাৰে বিভিন্ন ধৰণৰ আইন ৰচনা কৰিব লাগে। গতিকে ষ্টয়িকসকলৰ দ্বাৰা প্ৰভাৱান্বিত হৈ পেলাই পলিবিয়াছ বা চিচাৰই কৈছিলে কি, যে চৰকাৰে প্ৰাকৃতিক আইনৰ লগত বা প্ৰাকৃতিক অধিকাৰৰ লগত সংগতি ৰাখি পেলাইহে তেওঁলোকে আইনসমূহ ৰচনা কৰিব লাগে। তাৰপিছত আহিলে মধ্যযুগ। এই মধ্যযুগত ভবা হৈছিলে কি যে অধিকাৰ ভগৱানৰ দেন, ভগৱানে দিছে। গতিকে সেই সময়ত যিসকল পপ বা জজক আছিলে তেওঁলোকে এই হিচাপে ব্যাখ্যা কৰিছিলে যে আমি যিবিলাক অধিকাৰ এই পৃথিৱীত উপভোগ কৰিছোঁ এইবিলাক আমাক ভগৱানে দিছে। গতিকে সেই সময়ত যিসকল খ্ৰীষ্টিয়ান ধৰ্মগুৰু আছিলে তেওঁলোকে যথেষ্ট প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা যায়। তাৰপিছত প্ৰাচীন কালৰে পৰাই এই প্ৰাকৃতিক অধিকাৰৰ ধাৰণাটো প্ৰচলন আছিল বুলি মই আগতে কৈছোঁ, কিন্তু সপ্তদশ শতিকাৰ পৰাহে ইয়াৰ বিস্তৃত বিতৰণ হ'বলৈ ধৰিছিল। গতিকে আগৰে পৰা আছিল যদিও সপ্তদশ শতিকাৰ পৰাহে ইয়াৰ সম্প্ৰসাৰণটো খুব বেছিকৈ হ'বলৈ ধৰিলে। আৰু এই সময়ত কি হৈছিলে, এখন সামাজিক চুক্তি কৰিবলগীয়া হৈছিলে। আৰু এই সামাজিক চুক্তিত তেওঁলোকে কি কৰিছিলে, অধিকাৰৰ বৰ্ণনা কৰা আছিলে। সামাজিক চুক্তিখন কিয় কৰিবলগীয়া হৈছিলে? তেওঁলোকে ক'ব বিচাৰিছে যে যিসকলে সামাজিক চুক্তিৰ কথা কৈছে তেওঁলোকে কি ক'ব বিচাৰিছে যে মানুহ যেতিয়া প্ৰাকৃতিক ৰাষ্ট্ৰত আছিলে তেতিয়াও মানুহে কিছুমান অধিকাৰ উপলব্ধি কৰিছিলে বা মানুহে তেতিয়াও কিছুমান অধিকাৰ উপভোগ কৰিব পাৰিছিলে। আৰু মানুহ ক'ত আছিলে? মানুহে ষ্টেট অফ নেচাৰ আছে বা প্ৰাকৃতিক অৱস্থাত আছিলে। ষ্টেট অফ নেচাৰত যেতিয়া মানুহ আছিলে তেতিয়াও মানুহে কিছুমান অধিকাৰ উপভোগ কৰিছিলে বা অধিকাৰ ভোগ কৰি আহিছিলে। আৰু তাৰপিছতে তেওঁলোকে কি ক'ব বিচাৰিছে যে ইয়াৰ মেইন পৃষ্ঠপোষকতা কোনে কৰিছিলে? হবজে কৰিছিলে। আৰু যিটো প্ৰাকৃতিক তত্ত্বৰ মেইন পৃষ্ঠপোষক হিচাপে ক'বলৈ গ'লে আমি জন লকৰ কথা আমি ক'ব পাৰোঁ। আৰু জন লকে কি কৰিছিল যে তেওঁ পৃষ্ঠপোষকতা এই ভাৱত কৰিছিলে যে মানুহক কি লাগে? জীৱনৰ স্বতন্ত্ৰতা লাগে। তেওঁ 3টা বস্তুৰ ওপৰত গুৰুত্ব দিছিলে: জীৱনৰ স্বতন্ত্ৰতা, আৰু জীৱনৰ অধিকাৰ, স্বতন্ত্ৰতাৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ। এই 3টাই হৈছে বেছিক ইম্পৰ্টেণ্ট অধিকাৰ যি মানুহক লাগিছিলে। তেওঁৰ মতে এই অধিকাৰকেইটাৰ অবিহনে মানুহৰ কোনো ধৰণৰ ভেলিউ বা অস্তিত্ব নাথাকিব। আৰু এই অধিকাৰসমূহ ৰক্ষণাবেক্ষণ দিয়াটোৱে হৈছে চৰকাৰৰ প্ৰধান কৰ্তব্য। আৰু যদি দেখা গৈছে যে মানুহৰ এই
প্ৰাইম অধিকাৰকেইটাক যদি চৰকাৰে ৰক্ষণাবেক্ষণ দিব নোৱাৰে তেতিয়াহ'লে লোকৰ মতে সেই চৰকাৰখনক গুচাই পেলাই মানুহে বেলেগ কিছুমান বেলেগক আকৌ এই দায়িত্বটো দিব পাৰে তাৰমানে ছ'চিয়েল কণ্ট্ৰেক্টৰ কনচেপ্টটো এইটোৱে হৈছিল যে আমি যিখন সমাজ বা যিখন প্ৰাকৃতিক অৱস্থাত আমি আছোঁ তাত আমি কিছুমান অধিকাৰ ভোগ কৰি আছোঁ কিন্তু এই অধিকাৰবিলাক আমাৰ পৰা কোনোবাই কাঢ়ি লুটি লৈ যাবৰ কাৰণে প্ৰচেষ্টা চলাই থাকিব পাৰে গতিকে তাক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে আমি কেইটামান এজন বা মুষ্টিমেয় ব্যক্তিক আমি অধিকাৰ বা দায়িত্বটো দিছোঁ আৰু এই দায়িত্বটো যোনে ভালকৈ পালন কৰিছে তেওঁলোকে চৰকাৰ গঠন কৰি থাকি যাব আৰু যোনে পৰা নাই তেওঁলোকক আমি আঁতৰাই পেলাই বেলেগ কিছুমান লোকক আমি আনিব পাৰোঁ ইয়াৰ লগতে লোকে আৰু কেইটামান অধিকাৰৰ কথা কৈছে এটা তেওঁ কৈছে প্ৰতিৰোধৰ অধিকাৰ ৰাইট টু ৰেজিষ্ট প্ৰতিৰোধৰ অধিকাৰ তেওঁ সমৰ্থন কৰিছিলে গতিকে আমি চৰকাৰে আমাক যিকেইটা বস্তু দিছে সেইখিনিৰ ওপৰত যদি প্ৰয়োজন হয় আমি চৰকাৰক প্ৰটেষ্ট কৰিব আমি পাৰিব লাগিব চৰকাৰক আমি ৰেজিষ্ট কৰিব প্ৰতিৰোধ কৰিব পৰা আমাৰ কেপাচিটি লাগিব অষ্টাদশ শতিকাটো প্ৰাকৃতিক অধিকাৰৰ প্ৰতি সমৰ্থন থকা দেখা যায় আৰু এই সময়ত আমি কাৰ কথা উল্লেখ কৰিব পাৰোঁ আমি থমাছ পেইনৰ কথা ক'ব পাৰোঁ তেওঁ যদিও সামাজিক চুক্তিত বিশ্বাস কৰা নাছিলে থমাছ পেইনে যদিও সামাজিক চুক্তিত বিশ্বাস কৰা নাছিলে তথাপিও তেওঁ কৈছিল যে স্বতন্ত্ৰতাৰ অধিকাৰ সম্পত্তিৰ অধিকাৰ নিৰাপত্তাৰ অধিকাৰ আৰু অত্যাচাৰৰ প্ৰতিৰোধ কৰাৰ অধিকাৰ আমাক থাকিব লাগিব তেওঁ সেইকেইটাৰ ওপৰত ইম্পৰ্টেঞ্চ দিছিলে যে তেওঁ সামাজিক চুক্তিত তেওঁ বিশ্বাস নকৰিছিল কিন্তু তেওঁ এই বাকীকেইটা অধিকাৰ যে থকাটো খুব প্ৰয়োজনীয় বা বাঞ্ছনীয় এইটো তেওঁ কৈছিলে স্পেন্সাৰে আকৌ কি কৈছিলে যে ব্যক্তিৰ সমান স্বাধীনতা ভোগ কৰাৰ অধিকাৰ আছে যে স্পেন্সাৰে ক'ব বিচাৰিছিল যে প্ৰত্যেকজন ব্যক্তিয়ে সমান অধিকাৰ ভোগ কৰিব পাৰিব লাগিব আৰু আনৰ অধিকাৰ স্বাধীনতাত বাধাৰ সৃষ্টি হ'ব কৰিব নালাগিব মই যেতিয়া কিবা এটা অধিকাৰ ভোগ কৰিছোঁ মই মনতে জানিছোঁ বা মানি ল'ব লাগিব যে ইজনৰো আছে আমেৰিকাৰ যিখন স্বাধীনতা ঘোষণা পত্ৰ সেইখনতো অধিকাৰৰ বিষয়ে আছে ডিক্লেৰেশ্যন অফ ইণ্ডিপেণ্ডেন্স এক্ট 1776 ইয়াতো এইটোৱে কোৱা হৈছে যে প্ৰত্যেকজন ব্যক্তিয়ে সমান অধিকাৰ ভোগ কৰিব পাৰিব লাগিব সমাজত এজন বা এচাম ব্যক্তিয়ে কিছুমান অধিকাৰ ভোগ কৰিব আৰু আনচাম ব্যক্তিয়ে অধিকাৰ ভোগ নকৰে এনেকুৱা হ'ব নোৱাৰে গতিকে এই ঘোষণাটো উল্লেখ কৰা হৈছে কি যে ভগৱানে সকলো মানুহকে সমান হিচাপে সৃষ্টি কৰিছে আৰু কিছুমান মানুহে সুবিধা ভোগ কৰি আৰু কিছুমানে ভোগ নকৰিব এইটো হ'ব নোৱাৰে গতিকে আমেৰিকান ইণ্ডিপেণ্ডেন্স এক্টখনতো এইটোৱে কৈছে যে সকলো মানুহকে আমি সমানে সুযোগ সুবিধা আমি দিব লাগিব আৰু এই যিবিলাক আমেৰিকান ইণ্ডিপেণ্ডেন্স এক্টৰ অধিকাৰৰ বিষয়ে আছে এই অধিকাৰবিলাকৰ ভিতৰত জীৱনৰ অধিকাৰ স্বতন্ত্ৰতাৰ অধিকাৰ আৰু সুখ লাভ কৰাৰ অধিকাৰেই হৈছে আটাইতকৈ অন্যতম বিভিন্ন ধৰণৰ অধিকাৰৰ বিষয়ে তাত উল্লেখ আছে কিন্তু তাৰ ভিতৰত জীৱনৰ অধিকাৰ আৰু স্বতন্ত্ৰতাৰ অধিকাৰ আৰু সুখ লাভ কৰাৰ অধিকাৰ এইকেইটাই হৈছে আটাইতকৈ অন্যতম অধিকাৰ ঠিক সেইদৰে ইণ্ডিপেণ্ডেন্স ফৰাচী বিপ্লৱৰ যিটো মেইন ক্ৰাইটেৰিয়া লিবাৰ্টি ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি এই লিবাৰ্টি ইকুৱেলিটি আৰু ফ্ৰেটাৰ্নিটি ইয়াৰ লক্ষ্য বা ইয়াৰ উদ্দেশ্য হৈছে কি যে সকলো মানুহকে আমি সমান বুলি ভাবিব লাগিব উচ নিচ এইবিলাকৰ কথা ইয়াত নাহে অধিকাৰ সকলো মানুহে জন্মগতভাৱে পাইছে আৰু সকলো মানুহে এই অধিকাৰসমূহ উপভোগ কৰিব পাৰিব লাগিব গতিকে এইখিনি হৈছে যে নেচাৰেল বা প্ৰাকৃতিক অধিকাৰৰ বিষয়বস্তু যে প্ৰাকৃতিক অধিকাৰ কেতিয়াৰ পৰা আমি উপভোগ কৰিছোঁ একদম প্ৰাচীন কালৰ পৰাই কৰিছোঁ আৰু টাইম লৈ লৈ ইয়াৰ ওপৰত প্ৰভাৱ বেলেগ ধৰণে পৰিছে ষ্টয়িকসকলেও অধিকাৰৰ ওপৰত কৈছিলে বা ৰোমানসকলেও তেওঁলোকে তেওঁলোকৰ ভাৱধাৰা প্ৰকাশ কৰিছিলে আৰু ৰোমান ফিলচফাৰ্ছসকলৰ ভাৱধাৰাৰ ওপৰত ষ্টয়িকসকলৰ প্ৰভাৱ যথেষ্ট আমি উপলব্ধি কৰিছোঁ হবছ লকৰ কথা আমি উল্লেখ কৰিব পাৰোঁ লকক আমি এই প্ৰাকৃতিক থিয়ৰীৰ মেইন পৃষ্ঠপোষকতা বুলি আমি ক'ব পাৰোঁ হবছেও এই প্ৰাকৃতিক অধিকাৰৰ ওপৰত তেওঁ মন্তব্য প্ৰকাশ কৰিছিলে আৰু তেওঁ কৈছিলে যে অধিকাৰখিনি আমি থ্ৰু চাম অথৰিটি আমি দিব লাগে এই অধিকাৰসমূহৰ যদিও আমি উপলব্ধি কৰিছোঁ বা এনজয় কৰিছোঁ এই অধিকাৰসমূহৰ কিন্তু কিছুমান আমি আসোঁৱাহ বা কিছুমান আমি ড্ৰবেক্স আমি দেখিবলৈ পাওঁ এই ড্ৰবেক্সবিলাক কেনেকুৱা ধৰণৰ প্ৰাকৃতিক আৰু প্ৰাকৃতিক প্ৰাকৃতি আৰু প্ৰাকৃতিক
এই দুটা শব্দৰ অৰ্থ কিন্তু এক্স্যাক্টলি কি হেতু কোনো ধৰণৰ সুস্পষ্ট বা এটা ডেফিনেশন নাই প্ৰকৃতি আৰু প্ৰাকৃতিক এই দুটা আমি বেলেগ বেলেগ পৰিবেশ অনুযায়ী ইয়াৰ ব্যৱহাৰটো বেলেগ বেলেগ হ'ব পাৰে এই দুটা শব্দৰ যেটো ব্যৱহাৰ বা এই দুটা শব্দৰ যেটো ধৰণে আমি ব্যৱহাৰ কৰিছো তাত ৰিটছে কি ক'ব বিচাৰিছে যে ইয়াৰ অৰ্থটো কিন্তু প্ৰয়োগ অনুযায়ী বেলেগ বেলেগ হয় গতিকে প্ৰকৃতি আৰু প্ৰাকৃতিক এই দুটা বস্তুৰ যেতিয়া আমি তাত কি ধৰণে ব্যৱহাৰ কৰিছো সেই ব্যৱহাৰটো লৈ পেলাইহে ইয়াৰ হেৰিটো বেলেগ বেলেগ হয় আৰু এটোটো আমি কোনটো শব্দ কোনটো ক্ষেত্ৰত প্ৰয়োগ কৰিছো ইয়াৰ কোনো সুস্পষ্ট ডেফিনেশন নাই যদি এটা সময়ত এটা ধৰণে ব্যৱহাৰ কৰিছো আনটো সময়ত আকৌ আন ধৰণে আমি ব্যৱহাৰ কৰা দেখা গৈছে প্ৰাকৃতিক শব্দটো কেতিয়াবা কৃত্ৰিম শব্দ হিচাপেও ব্যৱহাৰ কৰা দেখা যায় বা আমি তাক কেতিয়াবা ব্যৱহাৰ কৰিছো গতিকে ইয়াৰ এই শব্দটোৰ অৰ্থটো একেবাৰে স্পষ্ট নহয় কোন সময়ত তাক আমি কেনেকৈ ব্যৱহাৰ কৰিছো সেইটো বেলেগ বেলেগ হয় প্ৰফেসৰ হংকিঙৰ মতে কৈটো কৃত্ৰিম ওয়াৰ্ডহে আমি ব্যৱহাৰ কৰিছো বা কৃত্ৰিম ধৰণে আমি তাক ব্যৱহাৰ কৰিছো গতিকে কৃত্ৰিম ধৰণৰ কেনেকুৱা হয় যে এসময়ত পোছাক ব্যৱস্থাটো প্ৰাকৃতিক নাছিলে এসময়ত পোছাক পিন্ধাটো এটা প্ৰাকৃতিক ব্যৱস্থা নাছিলে কিন্তু সাম্প্ৰতিক কালত ইয়াক আমি প্ৰাকৃতিক হিচাপে এটো ন্যাচাৰাল হিচাপে আমি লৈছো না এতিয়া আমি কাপোৰ নিপিনা কথা এটা আমি ভাবিব নোৱাৰো কিন্তু এটা সময়ত মানুহে ঠিক আজিৰ যেটো ধৰণে কাপোৰ কানি পিন্ধিছিলে মানুহে সেই ধৰণে কাপোৰ কানি পিন্ধা নাছিলে প্ৰাচীন কালত মানুহে কি কৰিছিলে বৰ্বৰ জীৱন যাপন কৰিছিলে কিন্তু এতিয়া মানুহে এখন সভ্য জীৱন যাপন কৰে যেতিয়া civilization establish কৰা হল মানুহে বসবাস কৰিবলৈ ললে তেতিয়া মানুহৰ অঘৰী জীৱন শেষ হল আৰু মানুহে এটা civilized life lead কৰিবৰ কাৰণে আৰম্ভ কৰিছিলে গতিকে আজিৰ দিনত যেটো খাটিছে কাইলৈৰ দিনত হয়তো সেইটো নাখাটিব পাৰে প্ৰাকৃতিকে কি বুজায় এইটো বিষয়ে কোনো মতভেদ নাই যে আমাৰ বেলেগ বেলেগ ফিলসফাৰ্স বা বেলেগ বেলেগ বিষয়ে বেলেগ বেলেগ ধৰণে ইয়াক প্ৰকাশ কৰিছে বা বেলেগ বেলেগ ধৰণে ইয়াক চাইছে আৰু প্ৰাকৃতিক অধিকাৰ বুলি ক'লে এক্স্যাক্টলি কি বুজায় তাৰ এখন তালিকা প্ৰস্তুত কৰাটো সম্ভৱপৰ নহয় কাৰণ আমি এইগিটা বস্তুই যে হয় সেইটো আমি ক'ব নোৱাৰো কাৰণ মই অকমান দিন আগতে কৈছো যে বেলেগ বেলেগ পৰিস্থিতিত বেলেগ বেলেগ দিশত ইয়াৰ ব্যৱহাৰ বেলেগ বেলেগ হৈ পৰে এতিয়া দাস প্ৰথা এটা সময় দাস প্ৰথাটো এটা ন্যাচাৰাল প্ৰক্ৰিয়া আছিল প্ৰাকৃতিক ব্যৱস্থা আছিল কিন্তু আজি দাস প্ৰথাটোতো আমি ন্যাচাৰাল প্ৰক্ৰিয়া বুলি আমি ক'ব নোৱাৰো কিছুমানৰ মতে মহিলা আৰু পুৰুষৰ মাজত বিশেষ প্ৰভেদ নাই কিন্তু কিছুমানৰ মতে আকৌ তেওঁলোকৰ প্ৰাকৃতিক বা প্ৰকৃতিটো একে নহয় গতিকে এই ধৰণে আমি কিছুমান ডিফাৰেন্সিয়েশনস আমি দেখিবলৈ পাইছো মানুহৰ কিছুমান ভাল প্ৰকৃতিৰ হ'ব পাৰে কিছুমান মানুহৰ প্ৰকৃতি বেয়া হ'ব পাৰে এনেবোৰ উদাহৰণৰ পৰা আমি এটা সিদ্ধান্তলৈ আহিব পাৰো যে প্ৰাকৃতিক অধিকাৰৰ বিষয়ে বিশেষজ্ঞসকলৰ একমত নহয় গতিকে আমি যিবিলাক ডিফাৰেন্সিয়েশনস দেখুৱাইছো সেইবিলাক ডিফাৰেন্সিয়েশনসৰ পৰা এইটোৱে আমি ক'ব পাৰো যে পলিটিক্যাল থিংকাৰ্স সকলে এই বিষয়বস্তুটো লৈ পেলাই একমত প্ৰকাশ কৰিব পৰা নাই প্ৰাকৃতিক অধিকাৰ বুলি কি অধিকাৰ বুজোৱা হয় এই অধিকাৰবোৰৰ মাজত সংঘাত নথকা নহয় যেতিয়া আমি প্ৰাকৃতিক অধিকাৰৰ কথা কওঁ সেই প্ৰাকৃতিক অধিকাৰবিলাকনো কি আৰু এওঁলোকৰ মাজত যদি কোনো সংঘাত নাই সেইটোও নহয় আমি এতিয়া সমতা আৰু স্বতন্ত্ৰতাৰ কথা কওঁ সমতা আৰু স্বতন্ত্ৰতা মানুহৰ চৰম অধিকাৰ হিচাপে বিবেচনা কৰা হয় গতিকে স্বতন্ত্ৰতা আৰু সমতা মানুহৰ হৈছে হাইয়েষ্ট ফৰ্ম অফ ৰাইটস কিন্তু বাস্তৱ ক্ষেত্ৰত কি দেখা যায় যে চৰম সমতা আৰু চৰম স্বতন্ত্ৰতা কেতিয়াও একেলগে থাকিব নোৱাৰে গতিকে সমতা যেতিয়া আমি প্ৰতিষ্ঠা কৰিবলৈ কাৰণে চেষ্টা কৰিম তাৰ ফলত স্বতন্ত্ৰতা ব্যাঘাত হ'বই গতিকে দুটা বস্তু সমানে কেতিয়াও নাযায় এটা প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে আনটোৰ কিবা নহয় কিবা কোনোবা এখিনিতে কিবা এটা ব্যাঘাত হোৱা একেবাৰে সম্ভাৱনা প্ৰাকৃতিক অধিকাৰ সম্পৰ্কত আমি যিবিলাক আশা দেখিলো এইবিলাক এই তত্ত্বৰ মতে সমাজৰ অবিহনে মানুহে কেতিয়াও অধিকাৰ থাকিব নোৱাৰে গতিকে এই যিবিলাক অধিকাৰৰ বিষয়ে আমি ক'লো
ইয়াৰ মেইন ড্ৰবেকটো হৈছে কি যে সমাজ এখন গঠন কৰাৰ আগতে এই অধিকাৰবিলাক আছিলে কিন্তু আজিৰ যুগত ইয়াক ক্ৰিটিচাইজ কৰা হৈছে যে অধিকাৰবিলাক আমি ক'ত পাওঁ সমাজৰ মাজত থাকি পেলাইহে আমি পাওঁ গতিকে সমাজৰ অবিহনে অধিকাৰ কেতিয়াও থাকিব নোৱাৰে আৰু এই অধিকাৰবিলাক সমাজত থাকি পেলাই আমি পাওঁ আৰু এই অধিকাৰবিলাক চৰকাৰে কি কৰিব লাগিব অধিকাৰবিলাক স্বীকৃতি দিব লাগিব গতিকে অধিকাৰ বুলি ক'লে নহ'ব এই অধিকাৰটো এটা লেজিটিমেট চ'ৰ্চৰ পৰা স্বীকৃতিপ্ৰাপ্ত হৈ আহিব লাগিব গতিকে প্ৰাকৃতিক থিয়ৰীৰ মূল বিষয়বস্তুটো হৈছে কি যে সমাজত থকাৰ বা সমাজ গঠন কৰাৰ আগতে মানুহে যিখন প্ৰাকৃতিক ৰাষ্ট্ৰত আছিলে সি প্ৰি পলিটিকেলে হওক প্ৰি ছ'চিয়েল হওক তাতে সেইখন সমাজ ব্যৱস্থা থাকিয়ে মানুহে কিছুমান অধিকাৰ লাভ কৰিছিলে কিন্তু আজি ইয়াক উচ্ছেদ কৰি কোৱা হৈছে যে সমাজতহে অধিকাৰ থাকে আৰু সমাজে সেই অধিকাৰসমূহক স্বীকৃতি দিব লাগিব গতিকে সমাজৰ বাহিৰত এই অধিকাৰবিলাক পোৱাটো মানে থকাটো সম্ভৱপৰে নহয় গতিকে প্ৰাকৃতিক অধিকাৰৰ বিষয়ে বা ইয়াৰ যিটো নেচাৰেল ৰাইটছ ইয়াৰ আমি এই তত্ত্বটোৰ পৰা এইটোৱে বুজিছোঁ যে আদিম কালৰ পৰাই প্ৰাচীন কালৰ পৰাই অধিকাৰবিলাক আছিলে আৰু বিভিন্ন পলিটিকেল ফিলচফাৰ্ছ ষ্টয়িকসকলে হওক ৰোমান্সসকলে হওক চবেই ইয়াৰ ওপৰত তেওঁলোকে নিজৰ মতামত তেওঁলোকে দিছিলে হবছৰ লোকক আমি এই তত্ত্ব বা যিটো আমাৰ নেচাৰেল ৰাইটছ থিয়ৰী তেওঁলোকে ইয়াক মেইন পৃষ্ঠপোষকতা কৰিছিল বুলি আমি ক'ব পাৰোঁ কিন্তু এই অধিকাৰসমূহ যিটো ধৰণে তেওঁলোকে কৈছিল যে প্ৰি পলিটিকেল বা প্ৰি ছ'চাইটিয়েল ষ্টেটত এই অধিকাৰবিলাক আছিল আজিৰ বৰ্তমান যুগত কিন্তু পলিটিকেল ফিলচফাৰ্ছবিলাকে বা থিংকাৰ্ছবিলাকে সেইটো তেনেকৈ মানি ল'ব খোজা নাই তাৰপিছতে আহিলে লিগেল থিয়ৰী অফ ৰাইটছ বা অধিকাৰৰ বৈদিক তত্ত্ব লিগেল থিয়ৰী অফ ৰাইটছ বুলি কওঁতে কি বুজাইছে যে অধিকাৰ ক'ৰ পৰা সৃষ্টি হৈছে নেচাৰেল থিয়ৰী অফ ৰাইটছ বা প্ৰাকৃতিক তত্ত্বটোৱে কি কৈছে যে সমাজ এখন গঠন হোৱাৰ আগৰ পৰা অধিকাৰ আছে কিন্তু যিটো বৈদিক তত্ত্ব যিটো লিগেল থিয়ৰী এই লিগেল থিয়ৰীটোৱে ক'ব বিচাৰিছে কি যে অধিকাৰ সমাজৰ বাহিৰত সৃষ্টি হ'ব নোৱাৰে অধিকাৰ সমাজতে থাকিব লাগিব সমাজৰ পৰাই সৃষ্টি হ'ব লাগিব আৰু চৰকাৰৰ মেইন কৰ্তব্য বা চৰকাৰৰ মেইন কাম হৈছে কি যে এই অধিকাৰখিনি ৰক্ষণাবেক্ষণ তেওঁলোকে দিব লাগিব গতিকে ৰাষ্ট্ৰই আইন ৰচনা কৰিব লাগিব আৰু ৰাষ্ট্ৰই চাব লাগিব যে সকলো মানুহে এই অধিকাৰখিনি উপভোগ কৰিব পাৰিছে গতিকে অধিকাৰসমূহ কিন্তু সকলোৰে একে নহয় বেলেগ বেলেগ ৰাজ্যৰ বেলেগ বেলেগ অধিকাৰ থাকিব তেওঁলোকৰ সমাজ ব্যৱস্থাটোৰ লগত খাপ খাই পেলাই অধিকাৰ থাকিব আৰু সমাজখনো সদায় পৰিৱৰ্তনশীল সমাজ একেধৰণে নাথাকে সমাজ পৰিৱৰ্তন হোৱাৰ লগে লগে অধিকাৰবিলাকৰো সেই সময়ৰ সেই যুগৰ লগত খাপ খোৱাকৈ অধিকাৰবিলাকৰো পৰিৱৰ্তন হয় গতিকে সমাজৰ বাহিৰে অধিকাৰ নাথাকে লিগেল থিয়ৰীটোৱে ক'ব বিচাৰিছে যে সমাজৰ ভিতৰত থাকিহে অধিকাৰৰ সৃষ্টি হয় আৰু এই অধিকাৰবিলাক সৃষ্টি হোৱাৰ পিছত চৰকাৰে ইয়াক ৰক্ষণাবেক্ষণ দিব লাগিব গতিকে ৰাষ্ট্ৰৰ উৎপত্তিৰ সময়ৰ পৰাহে অধিকাৰৰ সৃষ্টি হৈছে গতিকে এই তত্ত্বক যোনে পৃষ্ঠপোষকতা কৰিছিল যদি প্ৰশ্ন উঠে যে অধিকাৰবোৰ কেতিয়াৰ পৰা আহিলে মই যিটো অকণমান আগতে তোমালোকক প্ৰশ্ন কৰিছিলোঁ যে এই অধিকাৰবিলাকটো কেতিয়াৰ পৰা আহিলে আমি কোনো পাৰ্টিকুলাৰ ডেট এটাক আমি আঙুলিয়াই দেখুৱাব নোৱাৰোঁ কিন্তু এই চুক্তিক যিসকলে পৃষ্ঠপোষকতা কৰিছিলে হবছৰ কথা আমি ক'ব পাৰোঁ তেওঁলোকে কি ক'ব বিচাৰিছে যে ৰাষ্ট্ৰৰ সৃষ্টি হোৱাৰ লগে লগে ইয়াৰ অধিকাৰবিলাকৰ সৃষ্টি হৈছিল আৰু অধিকাৰবিলাক সময়ৰ লগে লগে কিন্তু পৰিৱৰ্তন হ'ব কাৰণ আগতেও কৈছোঁ যে সমাজ পৰিৱৰ্তন হ'ব সমাজ পৰিৱৰ্তন হোৱাৰ লগে লগে সমাজৰ নিডছবিলাক বেলেগ বেলেগ হৈ যাব প্ৰয়োজনবিলাক বেলেগ বেলেগ হ'ব আৰু সেই প্ৰয়োজনীয়তাৰ লগত খাপ খাই পেলাইহে আমি বেলেগ বেলেগ ধৰণৰ অধিকাৰবিলাক পাব পাৰোঁ বা পালন কৰিব পাৰোঁ হবছে সামাজিক চুক্তি তত্ত্বটো ছাপোৰ্ট কৰি পেলাই তেওঁ কি কৈছিলে যে তেওঁ এই তত্ত্বটো প্ৰথম ছাপোৰ্ট কৰিছিলে আৰু তেওঁ কি ক'ব বিচাৰিছিলে যে অধিকাৰ আৰু কৰ্তৃত্বৰ মাজত এটা সম্পৰ্ক আছে তেওঁ থমাছ হবছে অধিকাৰ আৰু কৰ্তৃত্বৰ মাজৰ সম্পৰ্কটোৰ ওপৰত তেওঁ গুৰুত্ব দিছিলে কাৰণ তেওঁ কৈছিল যে কৰ্তৃত্ব অবিহনে অধিকাৰ থাকিব নোৱাৰে গতিকে অধিকাৰ সমাজত সৃষ্টি হ'ল এই অধিকাৰখিনি বলবৎ কৰিবৰ কাৰণে আকৌ এটা লেজিটিমেট পাৱাৰ থাকিব লাগিব গতিকে সেই লেজিটিমেট বা কৰ্তৃত্বটোৱে অধিকাৰখিনি যেতিয়া জনসাধাৰণৰ আগত দাঙি ধৰিব তেতিয়াহে তাক জনসাধাৰণে ব্যৱহাৰ কৰিব পাৰিব
গতিকে অধিকাৰৰ ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যে নিৰ্দিষ্ট কৰ্তৃপক্ষৰ প্ৰয়োজন গতিকে আমি এই অধিকাৰসমূহ যদি এনজয় কৰিবলৈ হয় তেতিয়াহ'লে ইয়াত এটা নিৰ্দিষ্ট কৰ্তৃপক্ষ থাকিব লাগিব যাক সকলোৱে মানিব বা এই কৰ্তৃপক্ষটোৱে এই অধিকাৰখিনি আমাৰ আগত দিব পাৰিব এই যিসকল চিন্তাবিদে এই বৌদ্ধিক তত্ত্বটোক ছাপোৰ্ট কৰিছে তাৰ ভিতৰত আমি বেন্থাম আৰু অষ্টিনৰ নাম আমি ল'ব পাৰোঁ আৰু এওঁলোকে কি কৰিছিলে অধিকাৰৰ তত্ত্বৰ সত্যতা স্বীকাৰ কৰা নাছিলে তেওঁ বেন্থামে কি কৰা নাছিলে প্ৰাকৃতিক অধিকাৰৰ তত্ত্বটোৰ সত্যতা তেওঁ স্বীকাৰ কৰা নাছিলে তেওঁৰ মতে আইনৰ পৰাহে অধিকাৰ সৃষ্টি হয় আৰু তেতিয়াহে এই অধিকাৰবিলাক ভোগ কৰিব পাৰিব আৰু তেতিয়া ষ্টেটে এইবিলাকক ৰক্ষণাবেক্ষণ দিব লাগিব গতিকে বেন্থামে প্ৰাকৃতিক তত্ত্বটো সমৰ্থন কৰা নাছিলে তেওঁ কি কৈছিলে যে সমাজখনৰ ভিতৰৰ পৰাহে অধিকাৰ সৃষ্টি হয় আৰু ষ্টেট ৰাজ্য চৰকাৰে এই অধিকাৰসমূহক ৰক্ষণাবেক্ষণ দিব লাগিব আইনৰ অবিহনে অধিকাৰ সৃষ্টি হ'ব নোৱাৰে গতিকে আইনে যদি তাক ৰক্ষণাবেক্ষণ নিদিয়ে বা আইনে যদি সৃষ্টি নকৰে তেতিয়াহ'লে সৃষ্টি হ'ব নোৱাৰে বাৰ্কাৰৰ মতে আইন আৰু অধিকাৰ একেটা সামগ্ৰীৰে ইফাল সিফাল একেটা মুদ্ৰাৰে ইফাল সিফাল বুলি তেওঁ ক'ব বিচাৰিছে ৰিটছৰ মতে অধিকাৰ ৰাষ্ট্ৰইহে অধিকাৰক ৰাষ্ট্ৰই স্বীকৃতি দিব লাগিব ৰাষ্ট্ৰই যেতিয়ালৈকে অধিকাৰটো স্বীকৃতি নিদিয়ে তেতিয়াহ'লে ই কিন্তু অধিকাৰ হৈ উঠিব নোৱাৰে আইনৰ স্বীকৃতি আৰু ৰাষ্ট্ৰৰ ৰক্ষণাবেক্ষণৰ অবিহনে কোনো অধিকাৰেই থাকিব নোৱাৰে গতিকে আইনৰ স্বীকৃতি আৰু ৰাষ্ট্ৰৰ ৰক্ষণাবেক্ষণৰ বাহিৰে কোনো ধৰণৰ অধিকাৰ থাকিব নোৱাৰে এই লিগেল থিয়ৰী বা বৈধ তত্ত্বটো যেতিয়া আমি বিশ্লেষণ কৰি চালোঁ এই বিশ্লেষণৰ পৰা আমি তিনিটা বস্তু পাইছোঁ যে লিগেল থিয়ৰীত তিনিটা বস্তু আছে প্ৰথমে এটা বস্তু স্পষ্ট যে ৰাষ্ট্ৰৰ পৰাহে অধিকাৰৰ সৃষ্টি হয় গতিকে ৰাষ্ট্ৰৰ অবিহনে অধিকাৰ সৃষ্টি হ'ব নোৱাৰে দ্বিতীয়তে ৰাষ্ট্ৰৰ অধিকাৰৰ পৰিসৰ নিৰ্ধাৰণ কৰিব পাৰে গতিকে ৰাষ্ট্ৰই কি কৰিব যে এৰিয়াটো কোনটো সেই এৰিয়াটো ৰাষ্ট্ৰইহে নিৰ্ধাৰণ কৰি দিব পাৰিব আৰু তৃতীয় বস্তুটো আমি কি পালোঁ যে অধিকাৰ ভোগ কৰিবৰ কাৰণে যিবোৰ বাধা থাকে ৰাষ্ট্ৰইহে সেই বাধাবোৰ আঁতৰ কৰিব পাৰিব গতিকে বৈধ তত্ত্বটোৰ পৰা আমি তিনিটা বস্তুৱে পাইছোঁ যে ৰাষ্ট্ৰৰ অবিহনে অধিকাৰ থাকিব নোৱাৰে ৰাষ্ট্ৰই ইয়াৰ পৰিসৰটো নিৰ্ধাৰণ কৰে আৰু ইয়াক উপভোগ কৰোঁতে যদি কিবা বাধাৰ সৃষ্টি আছে তেতিয়াহ'লে সেই বাধাখিনিও কেৱল ৰাষ্ট্ৰইহে আঁতৰাব পাৰিব গতিকে ৰাষ্ট্ৰৰ স্বীকৃতি আৰু ৰক্ষণাবেক্ষণৰ অবিহনে কোনো ধৰণৰ অধিকাৰ থাকিব নোৱাৰে গতিকে ৰাষ্ট্ৰই যদি ৰক্ষণাবেক্ষণ নিদিয়ে বা ৰাষ্ট্ৰৰ প্ৰটেকশ্যন নাপায় তেতিয়াহ'লে কোনো ধৰণৰ অধিকাৰ থাকিব নোৱাৰিব গতিকে এইটোৱে হৈছে লিগেল থিয়ৰীটোৰ মূল কথাটো কি হৈছে যে অধিকাৰ ক'ৰ পৰা সৃষ্টি হৈছে ৰাষ্ট্ৰখনৰ পৰা সৃষ্টি হৈছে আৰু এই অধিকাৰসমূহ উপভোগ কৰিবলৈ যাওঁতে ৰাষ্ট্ৰৰ যিটো লেজিটিমেট পাৱাৰ বা ক্ষমতা সেই লেজিটিমেট পাৱাৰ বা ক্ষমতাটোৰ মাধ্যমেৰে আমি এই অধিকাৰসমূহ উপভোগ কৰিব পাৰোঁ ইয়াৰো কিছুমান সমালোচনা আছে বা ক্ৰিটিচিজম আছে ইয়াৰ সমালোচনাটো হৈছে কি যে আইনে অধিকাৰ সৃষ্টি কৰিব নোৱাৰে বুলি এওঁলোকে কৈছে যিসকলে ভাবে কিছুমান পলিটিকেল ফিলচফাৰ্ছ আছে তেওঁলোকে আমি যেনেকৈ হোবছ লগহঁতে কৈছে বা থমাছ পেইনহঁতে কৈছে যে অধিকাৰ ৰাষ্ট্ৰৰ পৰা সৃষ্টি হৈছে এওঁলোকে আকৌ কৈছে যে আইনে সৃষ্টি কৰিব নোৱাৰে আইনে স্পেন্সাৰৰ মতে ৰাষ্ট্ৰৰ পৰা আইনৰ উৎপত্তি নহয় স্পেন্সাৰে সেই বুলিয়ে ক'ব বিচাৰিছে যে ৰাষ্ট্ৰৰ পৰা আইনৰ উৎপত্তি নহয় ৰাষ্ট্ৰই আইনক ৰক্ষণাবেক্ষণহে দিয়ে ৰাষ্ট্ৰই আইন সৃষ্টি কৰিব নোৱাৰে গতিকে স্পেন্সাৰৰ মতে ৰাষ্ট্ৰই আইন সৃষ্টি কৰিব নোৱাৰে কেৱল সৃষ্টি হৈ যোৱাৰ পিছত আইনসমূহ ৰক্ষণাবেক্ষণহে দিয়ে ৱাইল্ডৰ মতে আইনে অধিকাৰৰ সৃষ্টি নকৰে আইনে অধিকাৰক ৰক্ষণাবেক্ষণ দিয়ে গতিকে এওঁলোক দুয়ো একেটা মতে প্ৰকাশ কৰিছে যে আইনে অধিকাৰ সৃষ্টি নকৰে কেৱল আইনে অধিকাৰসমূহক ৰক্ষণাবেক্ষণহে দিয়ে ৰাষ্ট্ৰৰ অধিকাৰক আমি যদি স্ৰষ্টা হিচাপে মানি লওঁ তেতিয়াহ'লে ৰাষ্ট্ৰক আমি চৰম ক্ষমতা দি দিয়া হ'ব যদি আমি ধৰি লওঁ যে ৰাষ্ট্ৰই অধিকাৰ সৃষ্টি কৰিছে তেতিয়াহ'লে আমি ৰাষ্ট্ৰক সৰ্বোচ্চ ক্ষমতা আমি দি দিয়া হ'ব কিন্তু এইটো কৰিলে কি হ'ব ৰাষ্ট্ৰৰ যিটো সাৰ্বভৌম ক্ষমতা সেইটোক চৰম আৰু সীমাহীন কৰি দিয়া হ'ব আৰু সেইটো কৰিলে ভুল হ'ব গতিকে ৰাষ্ট্ৰক আমি অধিকাৰ সৃষ্টি কৰিবলৈ দিয়াটো ভুল হ'ব তেতিয়া যদি আমি দি দিওঁ তেতিয়াহ'লে ৰাষ্ট্ৰক আমি একদম চৰম ক্ষমতা দি দিয়া হ'ব যিটোৱে কি
আল্টিমেটলি ইন দ্য লং ৰান সেইটোৱে অন্য ধৰণৰহে তাৰ বিপৰীত ক্ৰিয়াহে কৰিব। প্ৰাচীন কালত আমাৰ কিছুমান নীতি নিয়ম দেখাচাৰ লোকাচাৰ আছিলে। এইবিলাকৰ দ্বাৰা আমি কি কৰিছিলোঁ, ৰাষ্ট্ৰৰ চৰম ক্ষমতা প্ৰয়োগ কৰাৰ সীমাবদ্ধতা আমাৰ আছিলে। আমি ৰাষ্ট্ৰই আইন সৃষ্টি কৰিছে বুলি আমি ক'ব নোৱাৰোঁ। এইকাৰণে নোৱাৰোঁ যে আমি কিছুমান দেশত প্ৰচলিত নীতি নিয়ম কানুন লোকাচাৰ দেখাচাৰ এইবিলাকৰ মতে আমি কিছুমান কাম কৰিছিলোঁ। গতিকে এইবিলাক যুগ যুগ ধৰি প্ৰচলিত হৈ আছে আৰু সেই প্ৰচলিত হৈ থকাৰ কাৰণে এটা সময়ত এইটো এটা অধিকাৰত পৰিণত হ'ল আৰু এইখিনিকে ৰাষ্ট্ৰই প্ৰটেকশ্যন দি চলাই নিব লাগিব। কিন্তু সব সময়তে যে প্ৰচলিত নীতি নিয়মখিনিও আকৌ শুদ্ধ বা ৰাষ্ট্ৰই সদায় সেইখিনিকে ছাপোৰ্ট কৰি অধিকাৰ সৃষ্টি কৰিছে সেইটো কিন্তু নুবুজায়। গতিকে আমি অধিকাৰসমূহ আগতে কৈছোঁ যে পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ লগত মিল খাই পেলাই অধিকাৰবিলাক বেলেগ বেলেগ হৈ থাকে। গতিকে সেই দৃষ্টিভংগীৰ পৰা আমি বস্তুটো বিশ্লেষণ কৰিব লাগিব। প্ৰত্যেক দেশে আইনক সংশোধন কৰিব পাৰে। প্ৰত্যেক দেশৰ সেই অধিকাৰটো বা সেই সুবিধাটো আছে যে তেওঁলোকে আইনখন সংশোধন কৰিব পাৰে আৰু আইন সংশোধন হোৱাৰ লগে লগে আইনে সৃষ্টি কৰা অধিকাৰসমূহো সংশোধন হ'ব। গতিকে আইন সৃষ্টি কৰি পেলাই আইন সংশোধন কৰিব পৰা যায় আৰু আইনখন সংশোধন হোৱাৰ লগে লগে আইনৰ মাধ্যমেৰে যিবিলাক অধিকাৰ সৃষ্টি কৰা হৈছিলে সেই অধিকাৰসমূহৰো সাল সলনি কৰিব পৰা যায়। গতিকে অধিকাৰৰ চূড়ান্ত সৃষ্টিকৰ্তা হিচাপে আমি ৰাষ্ট্ৰক অভিহিত কৰিব নোৱাৰোঁ। অধিকাৰৰ নৈতিক আদৰ্শৰ ভিত্তিত প্ৰতিষ্ঠা হোৱাটো উচিত। গতিকে আমাৰ যিবিলাক অধিকাৰ আছে সেইবিলাক এটা নৈতিক আদৰ্শৰ ওপৰত ভিত্তি কৰি প্ৰতিষ্ঠা হোৱাটো খুবেই দৰকাৰ। আৰু ইয়াৰ উপৰিও আইন কি আৰু আইন কেনেকুৱা হোৱাটো উচিত, ইয়াৰ ভিতৰত এটা মৌলিক পাৰ্থক্য আছে। ৰাষ্ট্ৰৰ বিৰুদ্ধে জনসাধাৰণৰ অধিকাৰ থাকিব লাগিব। গতিকে এই অধিকাৰক প্ৰতিৰোধ কৰা অধিকাৰ বুলিও কোৱা হৈছে। গ্ৰীনৰ মতে জনসাধাৰণৰ মানসিক উৎকৰ্ষ সাধনৰ কাৰণে উদ্দেশ্য প্ৰয়োজনীয় পৰিৱেশৰ সৃষ্টি কৰিব পৰা হ'ব লাগিব। গতিকে এই অধিকাৰখিনি ক্ষেত্ৰত আমি এটা কথাই ক'ব পাৰোঁ, যে এই অধিকাৰসমূহে আমাক কি কৰিছে যে ৰাষ্ট্ৰই যিটো আইডিয়েলিষ্টিক থিয়ৰী, এই আইডিয়েলিষ্টিক থিয়ৰীটোৱে এইটোৱে লিগেল থিয়ৰী, লিগেল থিয়ৰীটোৱে এইটোৱে ক'ব বিচাৰিছে যে অধিকাৰসমূহ আমি উপভোগ কৰিবলৈ হ'লে চৰকাৰে আমাক আইনৰ দ্বাৰা কৰিব লাগিব আৰু আইনৰ দ্বাৰা ইয়াক ৰক্ষণাবেক্ষণ দিব লাগিব। কিন্তু বেচিক পইণ্টটো হৈছে সেইটো, কিন্তু ইয়াৰ সমালোচনা কৰি পেলাই বেলেগ বেলেগ পলিটিকেল থিংকাৰ আছে, তেওঁলোকে বেলেগ বেলেগ ধৰণৰ ভাৱধাৰা বা আদৰ্শ তেওঁলোকে প্ৰকাশ কৰিছে। তাৰপিছত আহিলে আদৰ্শবাদী তত্ত্ব বা আইডিয়েলিষ্টিক থিয়ৰী অফ ৰাইটছ। আদৰ্শবাদী তত্ত্বটোৱে কি ক'ব বিচাৰিছে যে নাগৰিকসকলৰ ব্যক্তিত্ব বিকাশৰ কাৰণে এটা অনুকূল পৰিৱেশৰ প্ৰয়োজন আৰু ৰাষ্ট্ৰই এনে পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। যেনেকৈ মই কৈছোঁ যে এজোপা গছক ডাঙৰ কৰিবলৈ হ'লে পুলিটো যেতিয়া আমি ৰুইছোঁ তেতিয়া তাক সাৰ দিব লাগিব, লাইট দিব লাগিব, পানী দিব লাগিব, কিন্তু সেইটো এটা লিমিটেশ্যনৰ ভিতৰত, বেছিকৈ দিলেও মৰি যাব, কমকৈ দিলেও মৰি যাব। গতিকে সেই গছৰ পুলিটো বাঢ়িবলৈ হ'লে তাৰ কিমানখিনি বস্তুৰ প্ৰয়োজন সেইটো আমি জানিব লাগিব। ঠিক তেনেকৈ মানুহৰ বিকাশৰ কাৰণেও তেওঁলোকক কিছুমান সুযোগ সুবিধা দিব পাৰিব লাগিব আৰু এইটো নাগৰিকসকলৰ ব্যক্তিত্ব বিকাশৰ কাৰণে অতিপাত প্ৰয়োজন আৰু তাৰ কাৰণে এটা অনুকূল পৰিৱেশৰ প্ৰয়োজন আৰু এই অনুকূল পৰিৱেশটো ৰাষ্ট্ৰইহে সৃষ্টি কৰিব পাৰিব বা সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। গতিকে এই তত্ত্বমতে অধিকাৰৰ ধাৰণা ব্যক্তিৰ নৈতিক বিকাশৰ লগত জড়িত। গতিকে অধিকাৰ ভোগ কৰিবলৈ গ'লে ব্যক্তিৰ নৈতিক বিকাশ এটা হ'ব লাগিব। নৈতিক বিকাশ নহ'লে অধিকাৰ তেওঁলোকে উপভোগ কৰিব নোৱাৰিব আৰু উপযুক্ত পৰিৱেশৰ অবিহনে নৈতিক বিকাশ কেতিয়াও হ'ব নোৱাৰে। সেয়েহে প্ৰত্যেক সমাজত ব্যক্তিৰ নৈতিক বিকাশৰ সুবিধা ৰখাটো অত্যন্ত প্ৰয়োজনীয়। গতিকে প্ৰত্যেকখন সমাজতে ব্যক্তিৰ নৈতিক বিকাশ হোৱাৰ কি ব্যৱস্থা লাগে বা কেনেকৈ কৰিব লাগে এইটো ৰখাটো উচিত।
কাণ্ট, গ্ৰীণ আদিৰ নিচিনা আদৰ্শবাদী চিন্তাবিদে অকল ব্যক্তিৰ ব্যক্তিত্ব প্ৰকাশৰ আৰু প্ৰতিভা বিকাশৰ ওপৰতে গুৰুত্ব দিয়া নাছিলে। তেওঁলোকে কি কৈছিলে যে অধিকাৰ সমাজ কল্যাণ সাধন কৰাৰ ওপৰতো গুৰুত্ব দিছিলে, যে অকল ব্যক্তি আৰু ব্যক্তিত্ব বিকাশৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়া নাই। কাণ্ট বা গ্ৰীণৰ নিচিনা পলিটিকেল থিংকাৰ আছে, তেওঁলোকে কি কৈছে যে সমাজ কল্যাণ সাধন কৰাৰ ওপৰতো গুৰুত্ব দিব লাগিব, যে অকল ব্যক্তি বা ব্যক্তিজনৰ বিকাশ কেনেকৈ হ'ব যদি গোটেই সমাজখনৰ নহয়। এজন ব্যক্তিৰ উন্নতি হ'লেতো সমাজৰ উন্নতি নহ'ব। গতিকে তেওঁলোকৰ মতে গ্ৰীণ বা কাণ্টৰ মতে কি হৈছে যে ৰাষ্ট্ৰই মানুহৰ নৈতিক বিকাশৰ উপৰিও সমাজৰ উন্নতিৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশৰ সৃষ্টি কৰিব লাগিব। গতিকে কাণ্টহঁতে কি কৈছে যে ব্যক্তিৰ বিকাশৰ উপৰিও সমাজ ব্যৱস্থাটো এনেকুৱা কৰিব লাগিব যে সেই সমাজ ব্যৱস্থাত থাকি পেলাই জনসাধাৰণে তেওঁলোকৰ উন্নতি, গোটেই সমাজখনৰ উন্নতি সাধন কৰিব পাৰে। গ্ৰীণৰ মতে মানুহৰ আত্মচেতনাই স্বতন্ত্ৰতাক বুজায়। গতিকে মানুহে যদি সজাগ হৈ থাকে তেতিয়াই তেওঁলোকৰ স্বতন্ত্ৰতাটোৰ কথা বুজায়। কাৰণ আমি যদি সজাগ হৈ নাথাকোঁ তেতিয়াহ'লে আমি আমাৰ অধিকাৰবিলাকৰ ওপৰত আমাৰ কোনো নলেজ বা কোনো জ্ঞানেই নাথাকিব। গতিকে আমাৰ আত্মসচেতনতাটোৱে আমাৰ অধিকাৰক বুজায়। গতিকে এই থিয়ৰী অফ আইডিয়েলিষ্টিক থিয়ৰী অফ ৰাইটছ বা যিটো আদৰ্শবাদী তত্ত্ব, এই আদৰ্শবাদী তত্ত্বটোৱে তাৰমানে কি ক'ব বিচাৰিছে যে ব্যক্তিৰ বিকাশৰ কাৰণে এটা অনুকূল পৰিৱেশৰ সৃষ্টি হ'ব লাগিব, আৰু অকল ব্যক্তিৰ বিকাশেই নহয়, আমি গোটেই সমাজ কল্যাণৰ কথা আমি ভাবিব লাগিব। এই তত্ত্বটোৰ আকৌ আমি কিছুমান আসোঁৱাহ আমি দেখিবলৈ পাওঁ। প্ৰথম কথা হৈছে কি যে তত্ত্বটো স্পষ্টভাৱে কাৰ্যকৰী কৰিব নোৱাৰি। গতিকে ব্যক্তিৰ বিকাশটো কি বুজায় বা কি ধৰণে কৰিব পাৰি সেইটো এটা কুৱেশ্যন মাৰ্কৰ গণ্ডিৰ ভিতৰত পৰে। উপযোগিতাবাদ যিসকল আছিলে তেওঁলোকে কি কৈছিলে যে সৰহসংখ্যক লোকৰ অধিক পৰিমাণৰ সুখ, গ্ৰেটেষ্ট গুড অফ দ্য গ্ৰেটেষ্ট নাম্বাৰ। গতিকে গ্ৰেটেষ্ট গুড অফ দ্য গ্ৰেটেষ্ট নাম্বাৰটো সম্ভৱপৰ কৰি তোলাটো সম্ভৱপৰ নহয়, আৰু এইটো পটককৈ আমি নিৰ্ণয়ো কৰিব নোৱাৰোঁ যে এই বস্তুটো এনেকুৱাকৈ কৰিব লাগিছিল বা ক'ব লাগিছিল, সেইটো কৈ উঠাটো সম্ভৱপৰেই নহয়। তেনেকৈ জনসাধাৰণৰ নৈতিক উৎকৰ্ষ সাধন কৰাৰ উদ্দেশ্যে প্ৰয়োজন হোৱা চৰ্তসমূহো নিৰ্ণয় কৰাটো টান। গতিকে কেইটা চৰ্ত থাকিব লাগিব যে আমি তেওঁলোকৰ নৈতিক সাধন কৰিবৰ কাৰণে আমি কি কণ্ডিশ্যনছ নেচেচাৰী সেইটো বাছি উলিওৱাটো টান, যে এইখিনিয়ে লাগিব বা এনেকৈ কৰাটো উচিত, সেইটো আমি ক'ব নোৱাৰোঁ। ৰাষ্ট্ৰৰ উদ্দেশ্য সাধনত নাগৰিকসকলৰ স্বাধীনতা বিসৰ্জন দিয়া নীতি সমৰ্থন কৰাৰ ফলত চৰম আদৰ্শবাদীসকলে ব্যক্তিৰ স্বাধীনতা খৰ্ব কৰাৰ ওপৰত গুৰুত্ব দিছে। গতিকে আল্টিমেটলি কি হৈছে, যিটো ৰাষ্ট্ৰৰ মেইন উদ্দেশ্য যে জনসাধাৰণৰ স্বাধীনতা বিসৰ্জন দিয়াৰ যিটো নীতি, ইয়াৰ ফলত আদৰ্শবাদীসকলে ব্যক্তিৰ স্বাধীনতা খৰ্ব কৰাৰ ওপৰতহে তেওঁলোকে গুৰুত্ব দিলেগৈ। আৰু সাধাৰণ শ্ৰেণীৰ মানুহৰ কাৰণে আদৰ্শবাদসকলে ধাৰণাৰ বোধগম্য নহয়, কিয়নো নৈতিক উৎকৰ্ষ সাধনৰ ধাৰণাটো স্পষ্ট নহয়। যে আমি নৈতিক উৎকৰ্ষ সাধন যে কৰিবলৈ বিচাৰিছোঁ এইটো একজেক্টলি কি বুজাইছে বা কি বিচাৰিছে, এইটো সুস্পষ্টকৈ কোৱাটো অসুবিধা। চৰকাৰৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ সৃষ্টি কৰাটো সহজ নহয়। গতিকে মানুহৰ সমাজ লৈ বা মানুহৰ নিডছবোৰ বেলেগ বেলেগ। গতিকে কোন সময়ত মানুহক কিখিনি বস্তু লাগে বা কেনেকৈ লাগে সেইটো কোৱাটো অসুবিধা। এই তত্ত্বটোৰ সহায়ত একজেক্টলি অধিকাৰসমূহনো কি বা কেনেকুৱা হ'ব লাগে, কেনেকৈ লাগে, এইটো কোৱাটো সম্ভৱপৰে নহয়। নেক্সট আহিলে আমাৰ যিটো তত্ত্ব হৈছে সেইটো হৈছে কি হিষ্টৰিকেল থিয়ৰী অফ ৰাইটছ বা অধিকাৰ ঐতিহাসিক তত্ত্ব। অধিকাৰসমূহ কেনেকৈ সৃষ্টি হ'ল, এইটো হৈছে ক্ৰমবিৱৰ্তনৰ ফলত। যিসকল পলিটিকেল থিংকাৰ্ছ বা যিসকল পলিটিকেল ৰাইটাৰ্ছে ইয়াক পৃষ্ঠপোষকতা কৰিছে তেওঁলোকে কি কৈছে যে অধিকাৰসমূহ এদিনতে সৃষ্টি হোৱা বস্তু নহয়, ই ক্ৰমবিৱৰ্তনৰ ফলতহে সৃষ্টি হৈছে। আৰু এই অধিকাৰসমূহ কি প্ৰাচীন কালৰ পৰা আজিলৈকে আমি কি কৰি আহিছোঁ, কিছুমান আইন ৰচনা কৰা হৈছে। আৰু এই আমাৰ এতিয়া কি হৈছে, আজি বৰ্তমান যুগত আমাৰ এখন সংসদ আছে, আমাৰ আইন সভা আছে, আমাৰ চৰকাৰ আছে, কিন্তু একদম অতীজৰ কথা কওঁ, প্ৰাচীন কালৰ কথা কওঁ, তেতিয়া এইবিলাক নাছিলে।
তেতিয়া অধিকাৰসমূহ কেনেকৈ আমি ভোগ কৰিলোঁ তেতিয়াওতো মানুহে অধিকাৰ কিছুমান ভোগ কৰি আহিছিলে আচলতে কি হৈছে প্ৰত্যেকখন সমাজতে প্ৰত্যেকখন দেশতে কিছুমান দেখাচাৰ চলি থাকে কিছুমান প্ৰচলিত নীতি নিয়ম থাকে এই দেখাচাৰ বা এই নীতি নিয়মৰ মাজেৰে সমাজ এখন চলি আহিছে আৰু এইবিলাক যেতিয়া বহু বছৰ ধৰি যুগ যুগ ধৰি মানি অহা হয় বা চলিত নীতি নিয়মসমূহ মানুহে আঁকোৱালি লৈছে তাক ৰক্ষণাবেক্ষণ দিয়া হৈছে তেতিয়া এইবিলাক অধিকাৰত পৰিণত হয়গে এডমাণ্ড বুৰ্কে এই তত্ত্বটো পৃষ্ঠপোষকতা কৰিছিলে থিয়ৰী অফ হিষ্টৰিকেল ৰাইটছ বা ঐতিহাসিক তত্ত্বটো এই তেওঁৰ মতে যিবিলাক প্ৰচলিত নীতি নিয়ম সেইবিলাকৰ ভিত্তিতহে কিছুমান ৰাজনৈতিক সংগঠন আৰু আইন আদিৰ সৃষ্টি হৈছে গতিকে এডমাণ্ড বাৰ্কাৰে কি ক'ব বিচাৰিছে যে প্ৰচলিত ৰাজনৈতিক সংগঠন বা আইন আদিৰ সৃষ্টি হৈছিল এই যে আগৰ পৰা চলি অহা যুগ যুগ ধৰি চলি অহা কিছুমান ৰীতি নীতি লোকাচাৰ আমি মানি আহিছো সেইবোৰ কালক্ৰমে এটা অনুষ্ঠানত ই ৰূপান্তৰিত হৈছে আৰু এই পুৰণি কালৰ প্ৰাচীন কালৰ ৰীতি নীতি নিয়ম কানুনখিনি আজিও মানুহে চলি আহিছে মানি আহিছে গতিকে এই নীতি নিয়ম দেখাচাৰ আদিয়ে আইনৰ মৰ্যাদা পাইছে গতিকে সেই তেতিয়াৰ পৰা যিহেতু বহুত যুগ ধৰি মানুহে এইবিলাক মানি আহিছে গতিকে এইবিলাক কি হৈছে আইনত এটা পৰিণত হৈছে গতিকে সেই এটা আমি চাওঁ ফৰাচী বিপ্লৱৰ সেই সময়ত ধ্বনি কি আছিলে বা ভেটি কি আছিলে তেওঁলোকৰ স্বতন্ত্ৰতা সমতা আৰু ভাতৃত্বৰ ভাৱৰ ধ্বনি আছিলে তেওঁলোকে কি বিচাৰিছিলে যে স্বতন্ত্ৰতা বিচাৰিছিলে তেওঁলোকে লিবাৰ্টি ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি স্বতন্ত্ৰতা ভাতৃত্বৰ ভাৱ আৰু তেওঁলোকে ইকুৱেলিটি বিচাৰিছিলে গতিকে সেই ভাৱবিলাক সেই যুগৰ পৰা চলি চলি আহি পেলাই এতিয়া এইবিলাক এটা আইনত পৰিণত হৈছে আজি যদি আমি গণতান্ত্ৰিক সংবিধানবিলাকৰ ফাললৈ আঙুলি দি চাওঁ তেতিয়া আমি কি দেখিম যে সকলোৱে তেওঁলোকৰ সাংবিধানিক মাধ্যমেৰে বা সাংবিধানিক প্ৰক্ৰিয়াৰ দ্বাৰা তেওঁলোকে কি বিচাৰিছে দিবৰ কাৰণে তেওঁলোকে ভাতৃত্বৰ ভাৱ তেওঁলোকে আমাক স্বাধীনতা দিব বিচাৰিছে তেওঁলোকে আমাক স্বতন্ত্ৰতা দিব বিচাৰিছে আৰু সমাজত তেওঁলোকে একতা প্ৰতিষ্ঠা কৰিব বিচাৰিছে সকলোকে তেওঁলোকে ভাতৃত্বৰ ভাৱেৰে বান্ধি ৰাখিব বিচাৰিছে গতিকে এই ধৰণেৰে আমি সেই তেতিয়াৰ দিনৰ পৰা প্ৰচলিত ৰীতি নীতি নিয়ম কানুনৰ মাধ্যমেৰে এই অধিকাৰবিলাক আমি উপভোগ কৰিবলৈ চেষ্টা কৰিছোঁ সেইদৰে ইংলেণ্ডৰ যিটো গৌৰৱময় বিপ্লৱ বা আমি যিটো গ্লৰিয়াছ ৰেভলিউশ্যন বুলি কওঁ এই গ্লৰিয়াছ ৰেভলিউশ্যনটোৰ আল্টিমেট লক্ষ্য কি আছিলে বা তাৰ মেইন এজেণ্ডা কি আছিলে যে জনসাধাৰণৰ মাজত স্বতন্ত্ৰতা বা স্বাধীনতা ৰক্ষা কৰা বা তেওঁলোকৰ স্বাধীনতা দিয়াটো গতিকে এইবিলাক তেতিয়াৰ পৰাই ৰীতি নীতি নিয়ম কানুন চলি আহিছে গতিকে এইবিলাক অভাৰ দ্য ইয়াৰ্ছ ক্ৰমবিৱৰ্তন হৈ পেলাই এইবিলাক আইনত পৰিণত বা ৰূপান্তৰিত হৈছে অধিকাৰৰ যিটো হিষ্টৰিকেল ৰাইটছ বা থিয়ৰী এইটোৰ কোনো গুৰুত্ব নাই বুলি আমি ক'ব নোৱাৰোঁ গতিকে ৰাষ্ট্ৰৰ উৎপত্তি সময়ৰ পৰা মানুহে কিছুমান নীতি নিয়ম মানি আহিছিল আৰু এই নীতি নিয়মবিলাককে এটা সময়ত গৈ পেলাই অধিকাৰৰ ভেটি হৈ পৰিলে গতিকে ইয়াৰ ইম্পৰ্টেঞ্চ এইটোৱে যে সেই আদিম কালৰ পৰা চলি অহা কিছুমান ৰীতি নীতিৰ প্ৰচলিত নিয়ম কানুনবিলাককে মানুহে অধিকাৰ হিচাপে মানি লৈছিলে কিন্তু এটা কথা এইখিনিতে মনত ৰাখিব লাগিব যে প্ৰচলিত নীতি নিয়মখিনিকে আকৌ আমি সদায় অধিকাৰৰ ভেটি হিচাপে মানি লোৱাটো উচিত নহ'ব যে আমি কিছুমান নীতি নিয়ম যিবিলাকৰ মাধ্যমেৰে সমাজৰ উন্নতি হয় সেইবিলাকক আমি মানি ল'ব পাৰিছোঁ কিছুমান অধিকাৰৰ ভেটি হ'লেও এইবিলাকক আমি মানে সমৰ্থন আমি কৰিব নোৱাৰোঁ কিছুমান অধিকাৰ বিধানমণ্ডলে আইনৰ জৰিয়তে সৃষ্টি কৰে আজি বৰ্তমান যুগত কিছুমান অধিকাৰক আকৌ স্পেচিয়েলি আইন প্ৰণয়ন কৰিবলৈ তাক সৃষ্টি কৰা হৈছে এনে অধিকাৰবিলাকক আকৌ আমি হিষ্টৰিকেল ভেটি আছে বুলি আমি ক'ব নোৱাৰোঁ বা ঐতিহাসিক ভেটি নাই কাৰণ এইবিলাক আইনে নতুনকৈ সমাজৰ পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ লগত খাপ খোৱাকৈ আইনে কিছুমান নীতি নিয়ম ৰচনা কৰিবলগীয়া হৈছে গতিকে এই অধিকাৰবিলাকক হিষ্টৰিকেল ইভলিউশ্যনাৰী প্ৰক্ৰিয়া বুলি আমি ক'ব নোৱাৰোঁ গতিকে আগতে যিবিলাক প্ৰচলিত কিছুমান নীতি নিয়ম আছিলে সাম্প্ৰতিক কালত আইনৰ জৰিয়তে সেইবিলাকক আকৌ নিষিদ্ধ কৰাৰ লক্ষ্য মানে উদাহৰণ আমি দিব পাৰোঁ আগতে
আমাৰ সমাজ ভাৰতীয় সমাজ ব্যৱস্থাৰ কথাকে কওঁ বা আমি আনকি যদি ইউৰোপিয়ান কাণ্ট্ৰিজবিলাকৰ ফালে চাওঁ তাতে কি আছে দাস প্ৰথা আছিলে স্লেভ ছিষ্টেম আছিলে বা আমি ভাৰতীয় সমাজ ব্যৱস্থাটো যদি চাওঁ তাতে যেতিয়া আমি কি দেখিম যে এইটো সতী প্ৰথা আছিলে ইয়াত সতী প্ৰথা বা বাল্য বিবাহ বা মানুহ বলি দিয়া এইবিলাক হিউমেন ছেক্ৰিফাইচ এইবিলাক আমাৰ সমাজ ব্যৱস্থাত আছিলে আৰু এইবিলাক over the years এইবিলাক মানুহে মানি এটা সময়ত এইটো সমাজৰ এটা ইম্পৰ্টেণ্ট প্ৰক্ৰিয়া হৈ গৈছিলে কিন্তু এইবিলাক এতিয়া চৰকাৰে কি কৰিবলগীয়া হৈছে আইন প্ৰণয়ন কৰিবলৈ এইবিলাক নিষিদ্ধ কৰিবলগীয়া হৈছে কাৰণ এইবিলাকে যেহেতু এইবিলাক বস্তুৱে যেহেতু সমাজৰ উন্নতি নকৰে বাল্য বিবাহ হিউমেন ছেক্ৰিফাইচ এইবিলাকতো সমাজৰ কেতিয়াও উন্নতি সাধন কৰিব নোৱাৰে গতিকে অধিকাৰ যিবিলাক আমি উপভোগ কৰিছোঁ সেইবিলাক এটা ক্ৰমবিৱৰ্তনৰ ফলত আমি উপভোগ কৰিছোঁ সেইটো ঠিকেই কিন্তু সকলোবিলাক ক্ৰমবিৱৰ্তনৰ ফলত আহি পেলাই যে অধিকাৰৰ পৰিণত হৈছে সেইটোও নহয় বহুত ক্ষেত্ৰত পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ লগত খাপ খুৱাই পেলাই চৰকাৰে আইন প্ৰণয়ন মানে আইন ৰচনা কৰিছে আৰু আকৌ কিছুমান বস্তু প্ৰচলিত বস্তুও যদি আমি দেখোঁ প্ৰচলিত বস্তুবিলাক দেখিলেও আমাৰ কি হ'ব যে ই কেতিয়াবা হয়তো আমাৰ লগত খাপ বা এই মানে বৰ্তমান পৰিস্থিতি পৰিৱেশৰ লগত খাপ খাই পেলাই হয়তো এইটো নহ'ব পাৰে তাৰপিছতে আহিলে মাৰ্ক্সৰ যিটো ভাৱধাৰা মাৰ্ক্সেছ কনচেপ্ট অফ ৰাইটছ মাৰ্ক্সে কি কৈছে মাৰ্ক্সে অধিকাৰক এটা কাল্পনিক বস্তু বুলি ধৰা নাই অধিকাৰক তেওঁ এটা বাস্তৱ বস্তু বুলি তেওঁ ভাবিছে আৰু তেওঁ কৈছে যে সমাজ ব্যৱস্থাৰ লগত ই খুব মানে ওতঃপ্ৰোতভাৱে জড়িত কিন্তু সমাজৰ পৰিৱৰ্তনৰ লগে লগে অধিকাৰৰ পৰিৱৰ্তন হয় মাৰ্ক্সে সেইটো কথাই কৈছে যে তেওঁ এটা কাল্পনিক বস্তু বুলি অধিকাৰক ভবা নাই আৰু সমাজ পৰিৱৰ্তন হোৱাৰ লগে লগে এই অধিকাৰবিলাকৰ পৰিৱৰ্তন হয় মাৰ্ক্সৰ মতে এখন সমাজৰ অৰ্থনৈতিক গাঁথনি আৰু সাংস্কৃতিক বিকাশৰ লগতহে অধিকাৰ জড়িত হৈ থাকে গতিকে মাৰ্ক্সে তেওঁ অধিকাৰৰ কনচেপ্টটো অৰ্থনৈতিক আৰু সাংস্কৃতিক বিকাশৰ লগত জড়িত কৰি ৰাখিছে অৰ্থনৈতিক সাংগাঠনি আৰু সাংস্কৃতিক ভিত্তিত অধিকাৰ সৃষ্টি হয় তেওঁ কৈছে যে এই দুটা বিষয়বস্তু লৈ পেলাইহে অধিকাৰ সৃষ্টি হয় অৰ্থাৎ তেওঁ কি ক'ব বিচাৰিছে যে উৎপাদনৰ পদ্ধতিৰ লগত অধিকাৰ জড়িত হৈ থাকে আৰু উৎপাদনৰ পদ্ধতিৰ পৰিৱৰ্তনৰ ফলত অধিকাৰৰো পৰিৱৰ্তন হয় গতিকে আমাৰ যিবিলাক মানুহে অধিকাৰ উপভোগ কৰে সেইবিলাকে সদায় তেওঁলোকে কিহৰ লগত উৎপাদনৰ পদ্ধতিৰ লগত জড়িত গতিকে উৎপাদনৰ পদ্ধতিৰ লগত অধিকাৰ জড়িত আছে আৰু উৎপাদনৰ পদ্ধতি পৰিৱৰ্তন হোৱাৰ লগে লগে এই অধিকাৰবিলাকৰো পৰিৱৰ্তন হয় মাৰ্ক্সৰ মতে সমাজত দুটা শ্ৰেণী থাকে এটা হৈছে সম্পদৰ মালিক আৰু এটা হৈছে শ্ৰমজীৱী লোক গতিকে সমাজত দুই শ্ৰেণীৰ লোক থাকে এটা হৈছে সম্পদৰ মালিক যোনে ওনাৰ যাৰ হাতত যোনে গোটেই বস্তুখিনি যাৰ আণ্ডাৰত থাকে আৰু তেওঁলোকৰ তলতীয়া হৈ কাম কৰি দিবৰ কাৰণে এটা শ্ৰমিক শ্ৰেণীৰ লোক থাকে গতিকে এই দুই ধৰণৰ মানুহ আমি মাৰ্ক্সৰ সমাজত দেখিবলৈ পাওঁ গতিকে এক শ্ৰেণী হৈছে মালিক এক শ্ৰেণী হৈছে বনুৱা শ্ৰমিকসকলে মূল্যৰ সৃষ্টি কৰে যিসকল শ্ৰমিক তেওঁলোকে মূল্যৰ সৃষ্টি কৰে কিন্তু তেওঁলোকে সেই মূল্য ভোগ কৰিবলৈ নাপায় তেওঁলোকে সৃষ্টি কৰা মূল্যটো কোনে ভোগ কৰে মালিকসকলে তেওঁলোকে আৰু শ্ৰম বিনিময়ত তেওঁলোকে যিটো মূল্য তৈয়াৰী কৰি দিয়ে সেই মূল্যটোৰ কিন্তু লাভ তেওঁলোকে নাপায় লাভটো কাৰ হাতলৈ যায় কেৱল মালিকসকলৰ হাতলৈহে যায় গতিকে ইয়াৰ ফলত যিসকল শ্ৰমিক শ্ৰেণী আছে তেওঁলোকৰ অৰ্থনৈতিক অধিকাৰ নাই মাৰ্ক্সে সুস্পষ্টভাৱে কৈছে যে যিসকল শ্ৰমিক শ্ৰেণী তেওঁলোকে কোনো ধৰণৰ অৰ্থনৈতিক সুবিধা নাপালে তেওঁলোকে মূল্যটো সৃষ্টি কৰি দিলে ঠিকে তেওঁলোকে শ্ৰম বিনিময়ত তেওঁলোকৰ শ্ৰমৰ বিনিময়ত মূল্যৰ সৃষ্টি হ'ল কিন্তু মূল্যটো উপভোগ কৰিলে কোনে মালিকসকলে গতিকে এওঁলোকে ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত হৈ থাকিল অৰ্থনৈতিক অধিকাৰ হৈছে আন আন অধিকাৰৰ ভেটি গতিকে যদি অৰ্থনৈতিক অধিকাৰ এজন ব্যক্তিৰ নাথাকে যেনেকৈ শ্ৰমিকসকল বঞ্চিত হ'ল তেতিয়াহ'লে তেওঁলোকক আমি ব্যক্তি স্বাধীনতাৰ পৰা বঞ্চিত কৰিলোঁ হয়নে নহয় মাৰ্ক্সৰ তত্ত্বটো হৈছে কি যে ব্যক্তিয়ে যেতিয়া আৰ্থিক স্বাধীনতা নাপালে গতিকে তেওঁলোকক আমি তেওঁলোকৰ ব্যক্তিৰ যিটো স্বাধীনতা ইকনমিৰ পৰা যিটো স্বাধীনতা আহে সেইটোৰ পৰা আমি তেওঁলোকক বঞ্চিত কৰিলোঁ সমাজ পৰিৱৰ্তন হয়
আৰু সেইটো কি কেনেকৈ দেখা গৈছে যে প্ৰাচীন কালত আমাৰ কি আছিলে দাস আছিলে আৰু মালিক আছিলে সমাজখনটো পৰিৱৰ্তন হৈ আছে প্ৰাচীন কালত মই আগতেও কৈছোঁ যে আমি যদি ৰোমান বা এই সমাজ ব্যৱস্থাবিলাকৰ ফালে চাওঁ তেতিয়া আমি কি দেখিম যে তাত মালিক আছিলে আৰু যিসকল দাস আছিলে গতিকে এই দুই শ্ৰেণীৰ লোকে কি কৰিছিলে সকলো সুবিধা পোৱা নাছিলে মালিকসকলে অৰ্থনৈতিক বা ব্যক্তিগত সুবিধা বা অধিকাৰ পাইছিলে কিন্তু যিসকল দাস আছিলে এই দাসসকলক কিন্তু আমি ব্যক্তিগত স্বাধীনতাৰ পৰা বঞ্চিত কৰি ৰাখিছিলোঁ তেওঁলোকক আমি দিয়া নাছিলোঁ মধ্যযুগত কি আছে মধ্যযুগত জমিদাৰ আৰু কৃষক আছে এই দুই শ্ৰেণীৰ লোকে কি কৰে তেওঁলোকে জমিদাৰসকলে অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰ উপভোগ কৰে কিন্তু যিসকল শ্ৰমিক বা কৃষক এই কৃষকসকলে তেওঁলোকে শ্ৰমদানহে কৰিলে কিন্তু তেওঁলোকে তাৰ বিনিময়ত কোনো ধৰণৰ সুযোগ সুবিধা তেওঁলোকে নাপালে এতিয়া বৰ্তমান কালত সম্প্ৰতি মডাৰ্ণ কালত আমি কি দেখিবলৈ পাইছোঁ কোনটো শ্ৰেণী দেখিবলৈ পাইছোঁ আমি পুঁজিপতি ক্লাছ কেপিটেলিষ্ট ক্লাছটো আমি দেখিবলৈ পাইছোঁ আৰু এওঁলোকে কি কৰে এওঁলোকে সকলো ধৰণৰ সুবিধা এওঁলোকে উপভোগ কৰে যিসকল পুঁজিবাদী ক্লাছ আছে কেপিটেলিষ্ট ক্লাছ এওঁলোকে সকলো ধৰণৰ সুবিধা তেওঁলোকে উপভোগ কৰে গোটেই শাসন যন্ত্ৰটো তেওঁলোকৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আছে তেওঁলোকৰ হাতত গোটেই ক্ষমতাখিনি আছে গতিকে তেওঁলোকে সেই যেহেতু শাসন ব্যৱস্থাটো তেওঁলোকে নিয়ন্ত্ৰণ কৰে গতিকে তেওঁলোকে সেই মৰ্মে তেওঁলোকে কি কৰিব পাৰে বিধি বিধান ৰচনা কৰিব পাৰে বা তেওঁলোকে গোটেই পাৱাৰটো তেওঁলোকৰ হাততে থাকিলে সেইকাৰণে মাৰ্ক্সে কৈছে যে অকল সমাজতান্ত্ৰিক দেশতহে কৃষক বনুৱা বা শ্ৰমিকসকলে তেওঁলোকে কিছুমান সুবিধা ভোগ কৰিব পাৰিব গতিকে মাৰ্ক্সৰ মতে এই যিকেইটা সমাজ ব্যৱস্থাৰ কথা আদিম কালৰ পৰা আজি সাম্প্ৰতিক কাললৈকে যিকেইটা সমাজ ব্যৱস্থাৰ কথা আমি ক'লোঁ এওঁলোকে হেৰি কৰিব নোৱাৰে গতিকে মাৰ্ক্সে কি কৈছে যে সৰ্বহাৰাৰ একনায়কত্ববাদ প্ৰতিষ্ঠা কৰাৰ ওপৰত তেওঁ গুৰুত্ব দিছে গতিকে সমাজতান্ত্ৰিক এখন দেশতহে কৃষক বা বনুৱাসকলে কিছুমান সুযোগ সুবিধা পাব আৰু সেইকাৰণে তেওঁলোকে কি কৈছে যে মাৰ্ক্সে সৰ্বহাৰাৰ একনায়কত্ববাদ প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে বা তেওঁ প্ৰচেষ্টা কৰাৰ কথা তেওঁ কৈছে গতিকে মাৰ্ক্সৰ যিটো অধিকাৰৰ ৰাইটছ তেওঁ কি কৈছে যে সমাজত অধিকাৰ ভোগ কোনে কৰে যাৰ হাতত মালিকী স্বত্ব আছে আৰু সমাজখনত তেওঁৰ মতে হৈছে যে সদায় দুটা ভাগত ভাগ কৰিছে হেভছ এণ্ড হেভ নটছ যাৰ হাতত উৎপাদনৰ আহিলা আছে তেওঁলোকে হৈছে সকলো অধিকাৰৰ মালিক তেওঁলোকে সকলো ধৰণৰ অধিকাৰ উপভোগ কৰিব পাৰে কিন্তু যিসকল কৃষক যোনে শ্ৰমদান কৰে বা যিসকল বনুৱা যোনে তেওঁলোকৰ শ্ৰম বিনিময় তেওঁলোকে মূল্য ধৰি দিছে কিন্তু আচল উপভোগখিনি তেওঁলোকে কৰিবলৈ নোৱাৰে বা তেওঁলোকে কৰিবলৈ নাপায় আৰু এইটো তেওঁ সেইকাৰণে কি কৈছে যে সেইকাৰণে তেওঁলোকে নাপায় গতিকে তেওঁ সেইকাৰণে এখন সমাজতান্ত্ৰিক ষ্টেট সমাজতান্ত্ৰিক সমাজ ব্যৱস্থাৰ কথা কৈছে য'ত সকলো লোকে সমান সুযোগ সুবিধা উপভোগ কৰিবলৈ পায় কিন্তু যিসকলে এই তত্ত্বটো মাৰ্ক্সৰ সমালোচনা কৰিছে তেওঁলোকে কি কৈছে যে এইটো তেওঁলোকে গ্ৰহণযোগ্য নহয় বুলি কৈছে গ্ৰহণযোগ্য কিয় নহয় বুলি কৈছে যে সমাজতান্ত্ৰিক প্ৰচলন থকা সকলো দেশত নাগৰিকে সমান অধিকাৰ কিন্তু ভোগ কৰিবলৈ নাপায় ইন দ্য চেন্স তেওঁলোকক দিয়া হৈছে কিন্তু এই অধিকাৰবিলাক বাদযোগ্য নহয় গতিকে ইয়াক যদি আমি আদালতলৈ কোনোবাই যদি তেওঁলোকক এই অধিকাৰবিলাক উপভোগ কৰাৰ পৰা বঞ্চিত কৰিছে তেতিয়াহ'লে আমি আদালতৰ কাষ চাপিব আমি নোৱাৰোঁ আদালতে তেওঁলোকক একো উপায় কৰি দিব নোৱাৰে ইয়াৰ উপৰিও বাক স্বাধীনতা মত প্ৰকাশ স্বাধীনতাৰ ওপৰতো ভালেমান বাধা লগোৱা হৈছে গতিকে এই সমাজতান্ত্ৰিক ষ্টেটত বা সমাজতান্ত্ৰিক শাসন ব্যৱস্থা এটাতো সকলো ধৰণৰ সুযোগ সুবিধা উপভোগ কৰিবলৈ তেওঁলোকক দিয়া নহয় গতিকে এইখিনিয়ে হৈছে অধিকাৰৰ বিশেষ বিষয় আমি আজি পঢ়িলোঁ বিভিন্ন তত্ত্বৰ বিষয়ে আমি পঢ়িছোঁ এতিয়া এই অধিকাৰবিলাকনো কেনেকুৱা ধৰণৰ এই অধিকাৰবিলাক কেনেকৈ সংৰক্ষণ কৰিব পাৰে সেইখিনি আমি অলৰেডি আগৰ ক্লাছত আলোচনা কৰিছিলোঁ এতিয়া বিভিন্ন ধৰণৰ অধিকাৰসমূহনো কি যে আমাৰ আমি কাম কৰাৰ অধিকাৰ আমাক লাগে হয়নে নহয় বা আমাক কি কৰিব লাগে উপযুক্ত মজুৰি দিয়াৰ ব্যৱস্থা আমাক কৰিব লাগে বা শ্ৰমৰ পৰিমাণ নিৰ্ধাৰণ কৰি দিব লাগে এনেকৈ আমাৰ কিছুমান বিশেষ ধৰণৰ আমাৰ অধিকাৰ বা ৰাইটছ আমাৰ আছে তাৰ উপৰি আমি কি বিচাৰিছোঁ যে সকলো মানুহকে শিক্ষা দিয়াৰ বা শিক্ষা থকাৰ অধিকাৰ লাগে
ৰাজনৈতিক অধিকাৰ লাগে, বাক স্বাধীনতা লাগে, সংস্থা গঠন কৰাৰ অধিকাৰ লাগে, আইনে ৰক্ষণাবেক্ষণ দিব লাগে, জুডিচিয়েল চেফগাৰ্ড আমাক লাগে, সম্পত্তিৰ অধিকাৰ লাগে আৰু প্ৰতিৰোধ কৰাৰ বা ৰাইট টু ৰেজিষ্ট। গতিকে এইকেইটা হৈছে আমাৰ বিভিন্ন ধৰণৰ অধিকাৰ। এই অধিকাৰকেইটা আমি এতিয়া এটা এটাকে চাওঁ। ৰাইট টু ৱৰ্ক, কাম কৰা অধিকাৰ। কাম কৰা অধিকাৰ মানে কি বুজাইছে? যে প্ৰত্যেকজন ব্যক্তিৰে কাম কৰাৰ অধিকাৰ এটা থাকিব লাগিব। মানুহে যিহেতু সমাজত জন্মগ্ৰহণ কৰিছে, তেওঁলোকৰ নিজৰ শ্ৰমৰ জৰিয়তে তেওঁলোকে নিজৰ জীৱিকা অৰ্জন কৰিব পাৰিব লাগিব। গতিকে এতিয়া কথাটো হৈছে কি, মানুহে কি কাম কৰিব, গতিকে সেইটো আকৌ নিৰ্ণয় হ'ব তেওঁলোকৰ অৰ্হতাৰ ওপৰত, তেওঁলোকৰ কোৱালিফিকেশ্যনৰ ওপৰত। গতিকে এজন মানুহে তেওঁ কি কি অৰ্হতা আছে, তেওঁক কাম কৰিবলৈ সুবিধাটো চৰকাৰে দিব লাগিব প্ৰত্যেকজন ব্যক্তিকে। এতিয়া যদি মানুহ এজনক কোনো সুবিধা দিয়া নহয়, তেতিয়াহ'লে মানুহ এজনে জীৱন নিৰ্বাহ কেনেকৈ কৰিব, হয় নে নহয়? গতিকে এই সুবিধাখিনি তেওঁক দিব লাগিব। গতিকে কাম কৰিলেই নিবনুৱা সমস্যাটো যে নোহোৱা হ'ব সেইটো নুবুজায়। আমাৰ পলিটিকেল থিংকাৰ্ছসকলে কি কৈছে যে আমি সকলো মানুহকে তেওঁৰ নিজৰ কেপাচিটি অনুযায়ী প্ৰত্যেকটো মানুহকে তেওঁক আমি কাম কৰিবলৈ দিব লাগিব। কাম নকৰিলে এজন মানুহে তেওঁ ঘৰ সংসাৰ কেনেকৈ চলাব? গতিকে প্ৰত্যেকজন ব্যক্তিকে কামৰ সুবিধাটো আমি দিব লাগিব। এতিয়া এজন মানুহে কেৱল কাম কৰিলে নহ'ব, কাম কৰাৰ বিনিময়ত তেওঁ উপযুক্ত মজুৰিও দিব লাগিব, তেওঁ দৰমহা পাব লাগিব। আৰু সেই দৰমহাটো আমি পুৰুষ মহিলা আমি ভাগ কৰিব নোৱাৰোঁ। স্কিল আনস্কিল লেবাৰ হিচাপে আমি কিবা হয়তো অকণমান ডিফাৰেঞ্চিয়েট কৰিব পাৰোঁ, কিন্তু আদাৰৱাইজ আমি কোনো ধৰণৰ বিভাজন আমি আনিব নোৱাৰোঁ। যিটো কাম যদি এজন মানুহে যিখিনি কাম কৰিছে, তেওঁৰ যদি সেই কামটোৰ কাৰণে তেওঁৰ অৰ্হতা আছে, তেতিয়াহ'লে তেওঁক আৰু ইজন মানুহক আমি বঞ্চিত কৰিব নোৱাৰোঁ। আমি পুৰুষ মহিলা বুলিও আমি বঞ্চিত কৰিব নোৱাৰোঁ। এজন লেডি টিচাৰ, এজন লেডি ডক্টৰ, এজন লেডি ইঞ্জিনিয়াৰ, তেওঁলোকে যিখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যনছ লৈ পেলাই চাকৰিটোত সোমাইছে, তেওঁলোকৰ মিল সহপাঠী এজনেও সেই একেখিনি অৰ্হতা লৈ পেলাই তেওঁলোকে কামত সোমাইছে। গতিকে তেওঁলোকে কি কৰিব লাগিব? তেওঁলোকে এই মানুহখিনিক তেওঁলোকৰ দৰমহা, তেওঁলোকৰ চাকৰি বাকৰি দিওঁতে তেওঁলোকে যিখিনি দৰমহা দিব সেইখিনি যাতে এডিকুৱেট হয় সেইটো তেওঁলোকে চাব লাগিব। কোনেও বেছি পাব নালাগিব আৰু কোনেও কোনো কাৰণতে কম হ'ব নালাগিব। গতিকে প্ৰত্যেকজন মানুহে যাতে সমান একে কামৰ কাৰণে একে ধৰণৰ দৰমহা পায় সেইটো ব্যৱস্থা কৰিব লাগিব। তাৰোপৰি শ্ৰম পৰিমাণ নিৰ্ধাৰণৰ অধিকাৰ, যে এজন ব্যক্তিয়ে, এজন মানুহে কিমান সময় কাম কৰিব, তেওঁ কিমান সময় কাম কৰাটো প্ৰয়োজন, কেইঘণ্টা কৰিব, কাৰণ এজন মানুহেতো অনৰহ কাম কৰি থাকিব নোৱাৰে। গতিকে আইনগতভাৱে সেইবিলাক নিৰ্ধাৰিত কৰি দিব লাগিব, যাতে তেওঁ ইমানখিনি সময় কাম কৰে, তেওঁ ইমানখিনি সময় বিৰতি ল'ব পাৰে, বা সেই ব্যক্তিজনে জিৰণি লোৱাৰ সময়ত তেওঁ কিমান দিনে ছুটি পাব, বা সেই ছুটিৰ কাৰণে তেওঁৰ দৰমহাটো আকৌ কটা যাব নেকি, এনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা থাকিব লাগিব। তাৰোপৰি আমি আৰু কি অধিকাৰ আমি পাইছোঁ? আমি দেখিছোঁ কি যে শিক্ষাৰ অধিকাৰ। শিক্ষা এটাই মানে কেনেকুৱা, শিক্ষাই মানুহক কি কয়, পোহৰ আনে। শিক্ষাই মানুহৰ জীৱনত উন্নতি আনে, সমাজৰ উন্নতি কৰে। গতিকে সকলো মানুহকে শিক্ষা দিয়াটো প্ৰয়োজন। এটা সময়ত কি হৈছিলে, মহিলাসকলক শিক্ষাৰ পৰা বঞ্চিত কৰা হৈছিলে। এনেকুৱা এটা ভাৱধাৰা হৈছিলে যে অকল পুৰুষসকলেহে পঢ়া শুনা কৰিব লাগে, মহিলাসকলে পঢ়া শুনা কৰিব নোৱাৰে। গতিকে এতিয়া সেইটো আইনগতভাৱে বন্ধ কৰি শিক্ষা সকলোৰে কাৰণে অধিকাৰ হিচাপে সকলোকে দিয়া হৈছে, যে সকলো মানুহকে অধিকাৰৰ পৰা আমি বঞ্চিত কৰিব নালাগে। এজন যদি মানুহৰ শিক্ষা নাথাকে বা এজন মানুহ যদি শিক্ষাবিহীন হয়, তেতিয়াহ'লে তেওঁ কেতিয়াও ব্যক্তিত্ব প্ৰকাশ হ'ব নোৱাৰে। শিক্ষাহে মানুহক পোহৰ আনে আৰু মন মুকলিকে ভাৱধাৰা বা কথা বতৰাবিলাক চিন্তা কৰিবলৈ দিয়ে। আমি এটা কথা যদি আগৰ কথা ভাবি চাওঁ, প্ৰাচীন যুগলৈ আমি ঘূৰি যাওঁ, আমাৰ ইয়াত নৰবলি দিয়াৰ ব্যৱস্থা আছিলে, বা আমাৰ ইয়াত চাইল্ড মেৰেজ আছিলে। এইবিলাক বস্তু কিয় প্ৰচলিত হৈছিলে? কাৰণ আমাৰ শিক্ষা নাছিলে। শিক্ষা নথকাৰ কাৰণে আমি কিছুমান বস্তু আমি নাজানিছিলোঁ। আমি যেতিয়া এখন নৈত আমি এখন দলং কনষ্ট্ৰাক্ট বা নিৰ্মাণ কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া দলংখন ভাঙি যায়। তেতিয়া আমি অশিক্ষিত
মানুহ হিচাপে আমি কি ভাবিছিলোঁ যে ভগৱান অসন্তুষ্ট হৈছে, গতিকে তেওঁ নৰবলি বিচাৰিছে। সেই নৰবলিটো দিয়াৰ পিছত ভগৱানে সঁচাকৈ বলিটো নিলেহি নে নাই সেইটোতো আমি দেখা নাপালোঁ, কিন্তু এইটো আমাৰ মনৰ অন্ধকাৰ। কিন্তু যেতিয়া প্ৰযুক্তি বিজ্ঞান আগবাঢ়িলে, মানুহে শিক্ষা দীক্ষা ল'বলৈ ল'লে, তেতিয়া মানুহে কি দেখিলে যে নদীখনত সোঁত বেছি, গতিকে সোঁত বেছি হোৱাৰ কাৰণে সেই পাৰ্টিকুলাৰ জেগাটুকুৰাত দলংখন দিব নোৱাৰি, বা সেই প্ৰক্ৰিয়াৰে যিটো টেকন'লজি তেওঁলোকে ব্যৱহাৰ কৰিছে সেই টেকন'লজিত সেই এৰিয়াটুকুৰাত দলং এখন সাজিব পৰা নাযায়। গতিকে বেলেগ কৰিব লাগিব বা বেলেগ ঠাইলৈ নিব লাগিব। গতিকে সেইটো কেতিয়া পাৰিলে? মানুহে যেতিয়া শিক্ষা দীক্ষা লাভ কৰিবলৈ ল'লে। গতিকে শিক্ষাৰ অবিহনে এখন সমাজ কেতিয়াও আগবাঢ়িব নোৱাৰে। গতিকে আমি এখন সমাজক আগবঢ়াবলৈ হ'লে আমি কি কৰিব লাগিব? গোটেই মানুহখিনিক আমি শিক্ষা দীক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব। গতিকে এতিয়া চৰকাৰে শিক্ষাটো এটা অধিকাৰৰ ভিতৰত ধৰিছে, যাতে আমি সকলো মানুহকে শিক্ষা দিব আমি পাৰোঁ। তাৰ উপৰি মানুহৰ কিছুমান ৰাজনৈতিক অধিকাৰো আছে, সেইখিনি আমি পিছৰ ক্লাছত ডিছকাছ কৰিম। থেংক ইউ।